নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মই ইজাজ আহমেদ ছাৰে এটা তোমালোকৰ বাবে মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টো মহাশিৱৰাত্ৰি স্পেচিয়েল। মহাশিৱৰাত্ৰি আমি জানো যে 15 তাৰিখে, আৰু তাৰ বাবে মই এই স্পেচিয়েল ভিডিঅ'টো আপোনালোকৰ বাবে বা তোমালোকৰ বাবে লৈ প্ৰস্তুত হৈছোহি। আৰু এই ভিডিঅ'টোত আমি কি চাম জানানে? আজিলৈকে খুব সম্ভৱ অসমত এনেকুৱা টাইপৰ ভিডিঅ'জ কোনেও কৰা নাই, খুব সম্ভৱ। আজি আমি এই ভিডিঅ'টোত বিশেষ ভিডিঅ'টোত চাবলৈ গৈ আছো যে অসমবাসীয়ে কেতিয়াৰ পৰা শিৱক পূজা কৰে, শিৱক আৰাধনা কৰে, মহাদেৱক কেতিয়াৰ পৰা আমি পুজি আছো অসমবাসীত। অসমবাসী ৰাইজে মহাদেৱক কেতিয়াৰ পৰা পুজি আছে, কেতিয়াৰ পৰা আৰাধনা কৰে শিৱৰ, আমি সেই গোটেই হিষ্ট্ৰী চাম। ইন আদাৰ ৱৰ্ডছ, হিষ্ট্ৰী অফ শেভিজম, আমি যাক শৈৱ ধৰ্ম বুলি কওঁ অসমীয়াত বা ইংলিছত আমি যাক শেভিজম বুলি কওঁ, সেই গোটেই শেভিজম বা শৈৱ ধৰ্মৰ আমি ইতিহাস চাম। আৰু আমাৰ এপ্ৰ'চটো কেনেকুৱা ধৰণৰ হ'ব, আৰু খুব সোনকালে মই যদি তোমালোকে এই ভিডিঅ'টো চোৱা পুংখানুপুংখভাৱে আমি পাতিম। আৰু APSC এক্সামৰ ফালৰ পৰাও চাব গ'লে, চিভিল চাৰ্ভিচ এক্সামৰ ফালৰ পৰাও চাব গ'লে এইবিলাক টপিকছ খুবেই বেছি ইম্পৰ্টেণ্ট। চ' বি ৰেডি ফৰ দিছ গ্ৰেট টাইম, ফৰ দিছ গ্ৰেট ভিডিঅ'। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো বহুত ইউনিক ভিডিঅ'। এনেকুৱা ভিডিঅ'জ বহুত কম আছে আমাৰ অসমত, চ' আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ। So আমি বেসিক্যালি আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব, একেবাৰে যদি সিম্পল থওঁ, মই ইয়াত যদি মই লিখো হিষ্ট্ৰী অফ শেভিজম, একেবাৰে যদি সিম্পল থওঁ, ইয়াত যদি মই লিখো হিষ্ট্ৰী অফ শেভিজম আৰু ইন আসাম, হিষ্ট্ৰী অফ শেভিজম ইন আসাম বুলি লিখাটো কিয় জৰুৰী বা কিয় গুৰুত্বপূৰ্ণ চাওক। কাৰণ ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰান্ততে মহাদেৱক পূজা কৰা হয়। আমি এতিয়া ভাৰতবৰ্ষৰ বেলেগ বেলেগ প্ৰান্তৰ কথা নাপাতো, আমি বিশেষভাৱে অসমৰ কথা পাতিম। এনেতো চাব গ'লে Lord Shiva is worshipped in all different corners of India, but today in this very special video we will focus only on Assam. How long people have been worshipping Lord Shiva in Assam, that is going to be the main focus of our video. আমি চাম যে শিৱক অসমবাসী ৰাইজে কেতিয়াবা পূজা কৰি আছে মহাদেৱক। ঠিক আছে, so in order to understand history of Shaivism in Assam, আমি কি কৰিম, আমাৰ এপ্ৰ'চটো একেবাৰে সিম্পল। আমি কি কৰিম, আমি এই গোটেই টপিকটোক আমি দুটা ভাগত ভগাই দিম। আমি ধুনীয়াকে ভগাই দিব পাৰো। এটা ভাগ, এটা ভাগক আমি কি নাম দিম, এটা ভাগক আমি নাম দিম প্ৰি আহোম। এটা ভাগক আমি নাম দিম, মানে আহোমসকলক মই ভিত্তি হিচাপে কিয় লৈছো, কাৰণ আমি সকলোৱে জানো আহোমসকলৰ অৱদান, অসমৰ প্ৰতি থকা তেওঁলোকৰ অৱদানৰ কোনো সীমা নাই, সীমাহীন অৱদান। আৰু তেওঁলোক অসমলৈ অহাৰ পিছৰে পৰা অসমত বহুতো চেঞ্জেছ হ'ব ধৰিলে। অসমৰ বেলেগ বেলেগ অৰ্থনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক, ধাৰ্মিকভাৱেই হওক, অন্যান্য ধৰণৰ সলনি হ'ব ধৰিলে। আটাইতকৈ ডাঙৰ সলনি হোৱা বস্তুটো আছিল সাহিত্যৰ ক্ষেত্ৰত বা বুৰঞ্জী লিখাৰ ক্ষেত্ৰত সলনি হ'ব ধৰিলে, আমি সকলোৱে জানো। সেইকাৰণে আহোমক মই ভিত্তি হিচাপে ইউজ কৰিছো। চ' আহোমসকলৰ আগৰ সময়ত প্ৰি আহোম মানে প্ৰাক আহোম যুগ, আহোমসকল অসমলৈ অহাৰ আগৰ এটা সময়ক আমি ফ'কাছ কৰিম আৰু তাৰ বিষয়ে কথা পাতিম। আৰু এটা আহোম পিৰিয়ড। চ' আহোম পিৰিয়ডৰ অৰ্থ কি, এটা হৈছে প্ৰি আহোম পিৰিয়ড শব্দটো লিখিবলৈ থাকি গৈছিল, প্ৰি আহোম পিৰিয়ড আৰু আহোম পিৰিয়ড। এই দুটা সময়ৰ বিষয়ে বা এই দুটা যুগৰ বা এই দুটা পিৰিয়ডৰ বিষয়ে আমি এই ভিডিঅ'টোত কথা পাতিম। আৰু আমি চাম যে এই দুটা বেলেগ বেলেগ সময়ত কি হৈছিল, অথচ আহোম পিৰিয়ড বুলি চাবলৈ গ'লে, আহোম পিৰিয়ড বুলি ক'বলৈ গ'লে ইয়াত তোমালোকে আৰু এটা কথা তোমালোকে মনত থব লাগিব। আহোম পিৰিয়ড এনেতো চাব গ'লে আমি জানো যে 1228 খ্ৰীষ্টাব্দতে চাওলুং চুকাফা অসমলৈ আহিছিল। অসমৰ সৌমৰ পীঠত তেখেতে ভৰি দিছিলহি, নামৰূপৰ ওচৰত তেখেত আহি পাইছিলহি। কিন্তু তেতিয়াৰে প্ৰায় মানে আহোম ৰাজ্যৰ শৈৱ ধৰ্মৰ লগত কোনো ধৰণৰ কানেকশ্যন হোৱা নাছিলে। চ' আহোম পিৰিয়ড মানে মই তোমালোকক এইটো কথা ক'বলৈ বিচাৰিছো যে আহোম পিৰিয়ডৰ আণ্ডাৰত আমি অলপ দেৰিকে আহোম পিৰিয়ডৰ আণ্ডাৰত আমি মেইনলি ফ'কাছ কৰিম আহোম ৰজাসকলৰ। আমি কেইবাটাও বস্তু ফ'কাছ কৰিম, কিন্তু এটা প্ৰধান বস্তু কি হ'ব যে আহোম ৰজাসকলৰ শৈৱ ধৰ্মৰ প্ৰতি ডাইৰেক্ট সম্পৰ্ক কেতিয়াৰ পৰা হৈছিল। আৰু তেনেকে আমি আহোম পিৰিয়ডৰ আণ্ডাৰতে, কাৰণ কোচসকলো একেটা সময়ৰে ৰজা আছিল বা একেটা সময়তে তেওঁলোকে ৰাজত্ব কৰিছিল। চ' আমি কোচসকলৰ
শৈৱ ধৰ্মৰ প্ৰতি থকা অৱদানৰ বিষয়েও আমি কথা পাতিম সো মেইনলি আমাৰ এই দুটা পইণ্ট হ'ব কিন্তু এতিয়া আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো প্ৰি আহোম পিৰিয়ড ওকে এই ক্লাছটোত এতিয়া আমি ষ্টাৰ্ট কৰিম প্ৰি আহোম পিৰিয়ডৰ পৰা যে প্ৰি আহোম পিৰিয়ড যে আগতে অসমত কি চলি আছিল আহোমসকলৰ আগতে অসমত মানুহে পূজা কৰিছিল নে নাই শিৱক মানুহে পূজা কৰিছিল নে নাই আৰু যদি শিৱক পূজা কৰিছিল তাৰ প্ৰমাণ কাৰণ হিষ্ট্ৰী ইজ অল এবাউট এভিডেন্সেছ তাৰ কিবা প্ৰমাণ আমাৰ হাতত আছে নে নাই ওকে সো আমি যদি একেবাৰে প্ৰি হিষ্ট্ৰীলে যাওঁ প্ৰি হিষ্ট্ৰী আৰু প্ৰি হিষ্টৰিকেল আসাম বুলি যদি আমি কওঁ প্ৰাক ঐতিহাসিক অসম আমি যাক অসমীয়াত কওঁ প্ৰি হিষ্টৰিকেল আসাম ওকে মানুহে তেতিয়াৰে পৰাই মহাদেৱক পূজা কৰি আছে মানুহে তেতিয়াৰে পৰাই মহাদেৱক পূজা কৰি আছে প্ৰি হিষ্টৰিকেল আসাম প্ৰি হিষ্টৰিকেল আসামৰ কথা যদি মই তোমালোকক ক'বলৈ যাওঁ মানুহে তেতিয়াৰে পৰাই মহাদেৱক পূজা কৰি আছে তাৰ কিবা আমি এভিডেন্স পাইছো নে এভিডেন্স পাইছো প্ৰি হিষ্ট্ৰী প্ৰায় আমি এভিডেন্স পোৱা আৰম্ভ হৈ গৈছে ভাবা প্ৰি হিষ্ট্ৰী প্ৰায় আমি এভিডেন্স পোৱা আৰম্ভ হৈ গৈছে তোমালোকে নিশ্চয় তোমালোকে শুনিছা আমাৰ পৰম্পৰাগত ইতিহাসৰ অসমৰ পৰম্পৰাগত ইতিহাস বুলিও এটা বস্তু আছে ন যাক আমি প্ৰি হিষ্ট্ৰী বুলি কওঁ সেই পৰম্পৰাগত ইতিহাসৰে এজন মুখ্য বা এটা মুখ্য ক্যাৰেক্টাৰ হৈছে এটা মুখ্য ফিগাৰ হৈছে আমাৰ বান বা বান ৰজা বুলি আমি যাক কওঁ হয়নে নহয় মই ক্যাপিটেলত লিখিছো বান ৰজা বান ৰজাক আমি বান অসুৰ বুলিও কওঁ বান আসুৰ ইংলিছত কওঁ বান ৰজা ওকে ইয়াৰ হিষ্টৰিকেল এভিডেন্স নাই মানে কতো লিখিত প্ৰমাণ নাই কিন্তু চোৱা হিষ্ট্ৰী ইজ নট জাস্ট এবাউট লিখিত প্ৰমাণ এটা বস্তুৰ যদি লিখিত প্ৰমাণ নাই আমি সেই বস্তুটোক পটককে নাকচ কৰি দিয়াটো ভুল হ'ব কাৰণ জনশ্ৰুতিও এটা বিৰাট ইম্পৰ্টেন্ট সোৰ্স হয় হ'ব পাৰে লিখিত এভিডেন্সতকে ধৰা আমি যদি অথেন্টিসিটিৰ মতে যাওঁ যে কিমান গ্ৰহণযোগ্য হ'ব পাৰে তোমাৰ জনশ্ৰুতি লিখিত সোৰ্সৰ সমান গ্ৰহণযোগ্য নহয় কিন্তু জাস্ট বিকজ হিমান গ্ৰহণযোগ্য নহয় আমি সেই বস্তুটো নাকচ কৰি দিব নোৱাৰো পটককে এইটো কথা তোমালোকে মনত থবা এজ ষ্টুডেন্টস অফ হিষ্ট্ৰী ঠিক আছে জনশ্ৰুতিৰ মতে বান ৰজা এজন শিৱভক্ত আছিল জনশ্ৰুতিৰ মতে বান ৰজা শিৱভক্ত আছিল আৰু কেৱল মাত্ৰ জনশ্ৰুতিৰ কথা কোৱা নাই মই হিন্দু ধৰ্মৰ মতেও গ্ৰন্থৰ মতেও শাস্ত্ৰৰ মতেও আমি জানো যে বান ৰজা এজন শিৱভক্ত আছিল বান ৰজা এজন শিৱভক্ত আছিল আৰু ঠিক আছে সো তেখেত যেতিয়া শিৱভক্ত আছিল আৰু চাওক বান ৰজাৰ লগত অসমৰ এটা ইতিহাস জড়িত হৈ আছে কাৰণ উখাৰ পিতৃৰ নামে আছিল বান সো বান ৰজা শিৱভক্ত আছিল আৰু জনশ্ৰুতিৰ মতে শিৱভক্ত হৈ থাকোতেই বান ৰজাই এটা মন্দিৰ বনাইছিল সেই মন্দিৰটোৰ অস্তিত্ব আমি এতিয়াও পাওঁ তেজপুৰত আৰু সেই মন্দিৰটোৰ নাম হৈছে মহাভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰ আপোনালোকে নিশ্চয় জানে যে মহাদেৱৰ এটা ফৰ্ম হৈছে ভৈৰৱ বা ভৈৰৱা সো মহাভৈৰৱ মন্দিৰ এটা শিৱ মন্দিৰ এতিয়া অৱশ্যে যোনটো মন্দিৰ আছে তেজপুৰত সেই মন্দিৰটো কেইবাজনো ৰজাই কনষ্ট্ৰাক্ট কৰিছে নিৰ্মাণ কৰিছে মই এবাৰো কোৱা নাই যে সেই মন্দিৰটোৰ গোটেই মন্দিৰটো এতিয়া যোনটো মন্দিৰ আমাৰ মাজত আছে সেই মন্দিৰটো বান ৰজাই বনাই যোৱা নাই কিন্তু আমাৰ হাতত ঢেৰ প্ৰমাণ আছে জনশ্ৰুতি আছে ভাল ভাল জনশ্ৰুতিৰ মতে মন্দিৰটো আটাইতকৈ আগতে সেইখিনি স্থানত বান ৰজাই বনাইছিল বুলি কোৱা হয় আৰু বান ৰজা শিৱভক্ত আছিল আৰু তেখেতৰ জীয়ৰীৰ নামে আছিল উষা আৰু উষা প্ৰেমত পৰিছিল অনিৰুদ্ধ আছিল ভগৱান শ্ৰীকৃষ্ণৰ নাতিনিয়েক আৰু তাৰ বাবে আপোনালোকে নিশ্চয় জানে হৰি আৰু হৰৰ যুদ্ধৰ কথাও শাস্ত্ৰত উল্লেখ আছে হৰি হৰৰ যুদ্ধ মানে আমাৰ আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য কি মই তোমালোকক দেখুৱাবলৈ বিচাৰিছো যে শিৱক মানুহে কেতিয়াবা পূজা কৰিছে বান ৰজাও এজন অসমৰ আছিল ন বাসিন্দা বান ৰজা আছিল অসমৰ বাসিন্দা ইনফেক্ট ওকে বহুত এক্সপাৰ্টছে এইটো ক্লেইম কৰে যে বান ৰজাৰ বংশধৰসকলে এতিয়া অৰুণাচল প্ৰদেশৰ এটা অংশত থাকে ওকে যিসকলে নিজকে আকা বুলি কয় আকা মানে বান ৰজাৰ অৰুণাচল প্ৰদেশৰ এটা আকা নামৰ ট্ৰাইব এটা আছে জনগোষ্ঠী এটা আছে সেই জনগোষ্ঠীয়মূলক লোকসকলৰ লগতো বান ৰজাৰ সম্পৰ্ক আছিল বুলি কয় তাৰমানে আমি ক'ব পাৰো যে সেই জনগোষ্ঠীয়মূলক লোকসকলৰ মাজতো চাকে এসময়ত শৈৱ ধৰ্মটো জনপ্ৰিয় আছিল তেওঁলোকেও চাগে ভগৱান শিৱৰ পূজা কৰিছিল তেতিয়া সেইকাৰণে বান ৰজাই পূজা কৰিছিল ওকে যি কি নহওক হৰি হৰ ওকে অসমৰ পৰম্পৰাগত ইতিহাসৰ এটা বিৰাট ইম্পৰ্টেন্ট পাৰ্ট কাৰণ হৰি হৰৰ
হৰি আৰু হৰ হৰি হৈছে ভগৱান শ্ৰীকৃষ্ণ হৰি বুলি কৈছে আৰু হৰ হৰ কোৱা হৈছে মহাদেৱ হৰ হৰ মহাদেৱ আপোনালোকে নিজে শুনিছে চাগে আপোনালোকে শুনিছে নিশ্চয় আৰু এই যুদ্ধখন হৈছিল তেওঁলোকৰ মাজত এই যুদ্ধখনৰ বিষয়ে আমি বৰ বিশেষ কথা নাপাতো এতিয়া কিন্তু এই যুদ্ধখনৰ ফলত কোৱা হৈছে তেজপুৰ নামটোৰ উৎপন্ন হৈছিল তেজপুৰ নামটোৰ জন্ম হৈছিল ওকে সেই যুদ্ধখনৰ এটা গুৰুত্বপূৰ্ণ কথা এইটো আছে ঠিক আছে সো আমি বান ৰজাৰ কথা কলো ঠিক আছে এতিয়া বান ৰজাৰ পিছত আমি জানো যে সেইখিনি সময়ৰে একেটা সময়ৰে আৰু এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ হয় নৰকাসুৰ ওকে নৰকাসুৰ এতিয়া আপোনালোকেও হয়তো মোক সুধিব পাৰে স্যাৰ নৰকাসুৰটো ভগৱান বিষ্ণুৰ পুত্ৰ আছিল ইয়েস নৰকাসুৰ ভগৱান বিষ্ণুৰ পুত্ৰ আছিল কোৱা হৈছে কালিকা পুৰাণত আমি নৰকাসুৰৰ বিষয়ে পাওঁ কালিকা পুৰাণ নামৰ যোনখন গ্ৰন্থ ওকে কালিকা পুৰাণ নামৰ যোনখন গ্ৰন্থ অসমতে ৰচনা হৈছে গ্ৰন্থখনত নৰকাসুৰৰ বিষয়ে উল্লেখ কৰিছে কালিকা পুৰাণে আৰু কৈছে যে নৰকাসুৰ কাৰ পুত্ৰ আছিল বুলি কৈছে ভগৱান বিষ্ণুৰ পুত্ৰ আছিল বুলি কৈছে পাছলে গৈ ওকে নৰকাসুৰ যেতিয়া বিদেহা আছে বৰ্তমানৰ বিহাৰত যেতিয়া তাৰ পৰা অসমলৈ আহিল ওকে যেতিয়া গুৱাহাটীলৈ আহিল প্ৰাগজ্যোতিষপুৰলৈ আহিল তাৰে পিছত নৰকাসুৰ কাৰ ভক্ত হল কামাখ্যা দেৱীৰ ভক্ত হল আৰু কোৱা হৈছে ভগৱান বিষ্ণুৱে তেখেতক শিকাইছিল কামাখ্যা দেৱীক আৰাধনা কৰিবৰ বাবে কিন্তু আমাক গ্ৰন্থবিলাকে এইটোও কয় যে লাহে লাহে নৰকাসুৰৰ কাৰ লগত মিত্ৰতা বাঢ়িছিল বান ৰজাৰ লগত আৰু বান ৰজাৰ লগত মিত্ৰতা বঢ়াৰ পিছত কিছু সংখ্যক এক্সপাৰ্টছে কয় যে মেবি নৰকাসুৰেও শিৱক পূজা কৰিব লৈছিল তাৰমানে নৰকাসুৰৰ লগতো শৈৱ ধৰ্মটো অলপ সময়ৰ বাবে হলেও জড়িত হৈ আছিল বুলি আমি জানো বা এক্সপাৰ্টসকলে ক্লেইম কৰে মানে সেইখিনি সময়ৰ পৰাই অসমত চলি আছে বা তাতোকৈ আগৰ পৰাই অসমত চলি আছে এতিয়া যে মই আপোনালোকক কলো যে তাতোকৈ আগৰে পৰাই অসমত চলি আছে মেবি শিৱক আৰাধনা কৰা তাতোকৈ আগৰে পৰাই অসমত মেবি শিৱক আৰাধনা কৰাটো চলি আছে মই কিহৰ ভিত্তিত কৈছো আপোনালোকে জানেনে কাৰণ ওকে অসমততো কেইবাটাও জনগোষ্ঠীয়ে বাস কৰে ন অসমত কেইবাটাও জনগোষ্ঠীয়ে বাস কৰে আৰু সেই কেইবাটাও জনগোষ্ঠীৰ হে আটাইকেইটা জনগোষ্ঠী একেটা সময়তে অসমত অহা নাই ওকে কিছুমান জনগোষ্ঠী বহুত বেছি আগতে আহিলে কিছুমান জনগোষ্ঠী তাৰ পিছত আহিছে মই কৈছো যিসকল জনগোষ্ঠীয়মূলক লোক অসমত এতিয়া বাস কৰি আছে একেটা সময়তে সব বাহিৰৰ পৰা অহা নাই কাৰণ আমি জানো যে বহুত জনগোষ্ঠীয়মূলক লোক বা প্ৰায়ভাগ জনগোষ্ঠীয়মূলক লোক বাহিৰৰ পৰাই আহিছে আমি তেওঁলোকক বেলেগ বেলেগ ক্যাটেগৰিজতো আমি ডিভাইড কৰি দিব পাৰো কিন্তু সেইবিলাক এতিয়া আমাৰ এই ভিডিওটোৰ মূল উদ্দেশ্য নহয় বা সেইবিলাক মেইন ডিসকাশনৰ আন্ডাৰত আহি নপৰে কাৰণে মই কোৱা নাই কিন্তু এটা কথা খাটাং যে অসমত বাস কৰা এতিয়া মই কিছুমান জনগোষ্ঠীয়মূলক লোকৰ নাম লিখিম বা কিছুমান জনগোষ্ঠীৰ নাম লিখিম যিসকল জনগোষ্ঠীৰ মাজত শিৱ পূজা আগৰে পৰাই চলি আহিছে শিৱ পূজা তেওঁলোকৰ মাজত আগৰে পৰাই চলি আহিছে কিছুমান জনগোষ্ঠীৰ নাম লিখিম আৰু এই জনগোষ্ঠীয়মূলক লোকসকল অসমত বহুত আগতে আহিছে যেনেকে ফৰ এক্সাম্পল ওকে বড়ো কছাৰী সকলৰ মাজতো শৈৱ পূজা পপুলাৰ কিন্তু এতিয়া কথাটো হল হ'ব পাৰে বেলেগ বেলেগ নামেৰে তেওঁলোকক ওকে তেওঁলোকে শিৱ নকবও পাৰে তেওঁলোকে বেলেগ নাম ইউজ কৰিব পাৰে কিন্তু শৈৱ পূজা বা শিৱক পূজা কৰা তেওঁলোকৰ মাজত পপুলাৰ আছিল তেওঁলোকৰ মাজত চলি আহিছিল যেনেকে বড়ো কছাৰী সকলে ওকে শিৱৰায় বুলি কয় বা বাথৌ বুলি কয় আপোনালোকে ওকে কছাৰী বুৰঞ্জীত লিখা আছে এইখাৰ কথা কত লিখা আছে কছাৰী বুৰঞ্জীত লিখা আছে শিৱৰায় বুলি কয় বা বাথৌ বুলি কয় বাথৌ পূজা এতিয়াও তেওঁলোকে কৰে আপোনালোকে নিশ্চয় নাম শুনিছে বাথৌ পূজা আৰু বাথৌৰ ওপৰত বা বাথৌইজিমৰ ওপৰত এটা প্ৰশ্ন লাষ্ট ইয়াৰ বা লাষ্ট এপিএসসিত আহি গৈছে এপিএসসি প্ৰিলিমছত সুধিছে তেওঁলোকে বাথৌইজিমৰ ওপৰত ওকে সো বড়ো কছাৰীৰ কথা কলো মই যদি দেউৰী সকলৰ যদি কথা কওঁ দেউৰী সকলো বহুত আগতে অসমলৈ অহা ওকে দেউৰী সকলে এতিয়াও বুঢ়া বুঢ়ীক পূজে ওকে বুঢ়া আৰু বুঢ়ী আপোনালোকৰ যদি কোনবা দেউৰী যদি ল'ৰা ছোৱালী যদি ফ্ৰেন্ডস আছে বা যিসকলে ওকে যিসকল দেউৰীয়ে ভিডিওটো চাই আছে প্লিজ তোমালোকে কমেন্ট সেকশনত জনোৱা বা যিসকল কছাৰী ওকে বড়ো কছাৰী চাই আছে প্লিজ কমেন্ট সেকশনত জনোৱা I'll be very happy ওকে মই বহুত ভাল পাম তোমালোকৰ লগত কথা বতৰা পাতি সো এনিৱে ওকে দেউৰী সকলো বুঢ়া আৰু বুঢ়ীক পূজে হে অতিজৰে পৰা পূজি আহিছে এটা বুঢ়া আৰু বুঢ়ী কোন কোৱা হয় যে বুঢ়া আৰু বুঢ়ী অইন কোনো নহয় শিৱ আৰু পাৰ্বতীৰ ৰূপ বুঢ়া আৰু বুঢ়ী ওকে তাৰ পিছত যদি মই ৰাভা সকলৰ কথা কওঁ ৰাভা সকলে শিৱক লন
ৰজাৰ ৰূপত ওকে তেওঁলোকে শিৱক কি কয় লন ৰজা লন ৰাজা মই যদি ইংলিছত ক'বলৈ যাওঁ লন ৰজাৰ ৰূপত অতি জোৰে পৰা পুজি আহিছে অতি জোৰে পৰা পুজি আহিছে ওকে ঠিক তেনেকে লালুং সকলক আমি তিৱা বুলিও কওঁ ওকে লালুং সকলেও নিজকে কাৰ ভক্ত বুলি কয় লালুং সকলেও অতি জোৰে পৰা নিজকে শিৱ আৰু পাৰ্বতীৰ ভক্ত বুলি কৈ আহিছে ঠিক তেনেকে সোণোৱাল কছাৰী সকলে ওকে সোণোৱাল কছাৰী সকলক প্ৰধানকে আপোনালোকে উজনি অসমৰ ফালে পাব সোণোৱাল কছাৰী সকলেও শিৱক কি বুলি পুজি আহিছে অতি জোৰে পৰা খিৰিং বা খিৰিং ৰজা আৰু সেই কাৰণে সোণোৱাল কছাৰী সকলেও এটা উৎসৱ পালন কৰে খিৰিং বাথৌ পূজা সো এনেকুৱা আমি ঢেৰ উদাহৰণ পাওঁ কাৰ্বি সকলেও শিৱক আৰাধনা কৰি আহিছে অতি জোৰে পৰা ওকে ইনফেক্ট ত্ৰিপুৰাত যোনটো ৰাজ পৰিয়াল আছে এতিয়া ত্ৰিপুৰাত থকা ৰাজ পৰিয়ালটোৱে নিজকে তেওঁলোকে শিৱৰ পৰা অহা বুলি কয় মানে তেওঁলোকৰ বংশটো ভগৱান শিৱৰ পৰা অহা বুলি কয় সেই বস্তুটোও প্ৰুভ কৰে যে তেওঁলোকৰ মাজতো শিৱ বহুত আগৰে পৰাই জনপ্ৰিয় বা শিৱক আৰাধনা কৰাটো বহুত আগৰে পৰাই চলি আহিছে কিমান ধুনীয়া এইবিলাক আৰু এইবিলাক সকলো আহি যাব প্ৰি আহোম পিৰিয়ডত কিয় আহিব কাৰণ এওঁলোক বহুত আগৰে পৰাই বাস কৰি আছে অসমত ওকে যোনকেইটা জনগোষ্ঠীৰ নাম মই ইয়াত লিখিছো তেওঁলোক বহুত আগৰে পৰাই অসমত বাস কৰি আছে ওকে বুজি পাইছে আপোনালোকে সো এইখিনি মই কিয় লিখিছো কাৰণ এইখিনি বস্তুৱে প্ৰুভ কৰে আৰু চাওক ইয়াকে ভিত্তি হিচাপে ইউজ কৰি এক্সপাৰ্ট সকলে মেবি ইমানখিনিলৈকে কৈছে যে শিৱ আমি যাক এতিয়া মহাদেৱ বুলি কওঁ মেবি মহাদেৱ আগতে এওঁলোকৰ ভগৱান আছিল ট্ৰাইবেল গড আছিল ওকে আৰু এটা কথা মানে একেবাৰে সিম্পল ভাষাত এওঁলোকে অসমত মহাদেৱৰ আৰাধনা আৰম্ভ কৰিছিল বুলিও এক্সপাৰ্ট সকলে কয় ওকে ইনফেক্ট we have reasons to believe okay experts সকলে ইমানখিনিলৈকে কয় যে মই যে অলপ আগতে বানাসুৰৰ কথা কৈছিলো ওকে বানাসুৰৰ কথা কোৱাৰ আগতে মই এটা কথা মই আৰু এটা জাস্ট এড কৰিবলৈ খুজিছো আমি যদি কিছু সংখ্যক এক্সপাৰ্টছৰ মতে যাওঁ কিছু সংখ্যক এক্সপাৰ্টছে এইটো কয় যে নৰকাসুৰৰ আগতে যোনজন অসমৰ ৰজা আছিল ওকে তেখেতৰ নাম মহিৰংগ দানৱ আৰু মহিৰংগ দানৱ এজন কি আছিল তেখেতৰ যোনটো গ্ৰুপ তেখেতৰ যোনটো কমিউনিটি হেতুক শাস্ত্ৰয়ে কিৰাতা বুলি কৈছে কি বুলি কৈছে কিৰাতা সো সকলো কিৰাতাজ মানে জনগোষ্ঠীয়মূলক লোকসকলক কিৰাতা বুলি কৈছে মানে তেওঁলোক অনাৰ্য নন আৰিয়ান ওকে কিৰাতাজ সকল নন আৰিয়ান সো তেখেতো নন আৰিয়ান আছিলে আৰু এক্সপাৰ্ট সকলৰ মতে ওকে তেখেতো এজন শিৱ ভক্ত আছিল এতিয়া I am going to tell you something very interesting এক্সপাৰ্ট সকলৰ মতে তেখেতৰ সময়তে বা তেখেতৰ সময়ত বা তেখেতৰ আগতে বৰ্তমানৰ যোনটো কামাখ্যা মন্দিৰৰ ভেটি ওকে কামাখ্যা মন্দিৰৰ যোনটো ভেটি বা প্ৰথমবাৰৰ বাবে মেবি খুব সম্ভৱ কামাখ্যা মন্দিৰটো তেখেতৰ আগতেই বনাইছিল কিন্তু এক্সপাৰ্ট সকলৰ মতে মেবি it is very much possible খুব সম্ভৱ যে মহিৰংগ দানৱো হে মন্দিৰটোৰ লগত জড়িত হৈ আছিল আৰু তেখেত শিৱ ভক্ত আছিল আৰু তেতিয়াৰে পৰাই হে মন্দিৰটোত মেবি সতী দেৱী হেতুৰ ৰূপত পূজা কৰা হৈছে কাৰণ আপোনালোকে চাগে নিশ্চয় এপ্ৰিচিয়েট কৰিব পাৰিছে যে শিৱ ওকে কাৰণ যদি শাস্ত্ৰৰ মতে যাওঁ শিৱ সতীৰ অবিহনে কেতিয়াও কমপ্লিট হ'বই নোৱাৰে আৰু সতী ঠিক তেনেকে শিৱৰ অবিহনে কমপ্লিট হ'বই নোৱাৰে সো শিৱৰ নাম ললে আমি সতীৰ নাম ল'বই লাগিব আৰু সেই কাৰণে অসমৰ ৰজাবিলাকে বিভিন্ন সময়ত মহাগৌৰীৰ ভক্ত বুলি কৈ থাকে কাৰণ শিৱা আৰু শক্তিৰ কনসেপ্টে ডিমান্ড কৰে যে each one of them will be incomplete
without the presence of the other. So সেইটোৱে মই আপোনালোকক বুজাই। ঠিক আছে, এতিয়া যদি আমি আগবাঢ়ি যাওঁ, এতিয়া আমি এইটো কথা গম পালো। এতিয়া যদি অসমৰ ফাৰ্ষ্ট আমি বুৰঞ্জীমূলক বংশটোৰ বিষয়ে যদি কথা পাতো, ওকে, বৰ্মন বংশ, বৰ্মন বংশ, আমি জানো বৰ্মন ডাইনেষ্টিৰ বিষয়ে যদি আমি কথা পাতো, আমি জানো যে বৰ্মন বংশৰ প্ৰায় ভাগ ৰজাই, মই গোটেইবিলাক ৰজা বুলি নকওঁ, প্ৰায় ভাগ ৰজাই শিৱভক্ত আছিল, প্ৰায় ভাগ ৰজাই শিৱভক্ত আছিল। মই মাত্ৰ দুজন আটাইতকৈ প্ৰভাৱশালী ৰজাৰ উদাহৰণ দিম। এজনৰ নামেই চোন মহাভূতি বৰ্মন। আপোনালোকে নিশ্চয় শুনিছে মহাভূতি বৰ্মন। এতিয়া মহাভূতি বৰ্মনে কি কি কৰিছিল, ওকে, কি কি ডাঙৰ ডাঙৰ কাম তেখেতে কৰি থৈ গৈছে, সেইবিলাকৰ বিষয়ে এতিয়া আমি কথা নাপাতো, কিন্তু মহাভূতি বৰ্মন যে এজন শিৱভক্ত, নামটোতে সোমাই আছে, নামটোতে সোমাই আছে। মহাভূতি বৰ্মন বা ভূতি বৰ্মন যে শিৱভক্ত, নামটোতে সোমাই আছে। কাৰণ ভূতিৰ অৰ্থ আপোনালোকেও জানে, ওকে, ভূতিৰ অৰ্থ হৈছে ছাইখিনি যোনখিনি শিৱই নিজৰ কপালত লগাই থয়। বিভূতি, ওকে, বিভূতিৰ পৰা ভূতি শব্দটো আহিছে। চ' বিভূতি এনেকুৱা এটা বস্তু যোনটো জড়িত হৈ আছে মহাদেৱৰ লগত। চ' যিহেতু ৰজা এজনে নিজৰ নামটোৱে থৈছে মহাভূতি বৰ্মন, আৰু ভূতি শব্দটোৱে আহিছে বিভূতিৰ লগত, বিভূতিৰ পৰা। চ' অবভিয়াছলি মহাভূতি বৰ্মন শিৱভক্ত আছিল। তাৰ পাছত যদি আমি বৰ্মন বংশৰ আটাইতকৈ যোনজন জনপ্ৰিয়, আটাইতকৈ ফেমাছ ৰজাজনৰ বিষয়ে যদি কথা পাতো, মই নতুন এখন শ্লাইড আৰম্ভ কৰিব বিচাৰো এতিয়া, ভাস্কৰ বৰ্মন। কাৰণ এখেতৰ সমান আৰু পপুলাৰ আৰু কোনো নাই, মানে বৰ্মন বংশৰ, হয় নাই? ভাস্কৰ বৰ্মন। এতিয়া আমাৰ নৰ্থ গুৱাহাটী আৰু চাউথ গুৱাহাটীক কানেক্ট কৰি যোনখন দলং, ওকে, নিৰ্মাণ কৰি আছে, বা এইকেইদিনতে অপেনিং হ'ব এই দলংখন। চ' সেই দলংখনৰ নামো কুমাৰ ভাস্কৰ বৰ্মন হ'বলৈ গৈ আছে। চ' মই জাষ্ট এইটো কথা আপোনালোকক জনাই থৈছো। ভাস্কৰ বৰ্মনৰ কথা যদি মই আপোনালোকক কওঁ, ভাস্কৰ বৰ্মন যে শিৱভক্ত আছিল তাৰ আমি ঢেৰ প্ৰমাণ পাইছো। প্ৰমাণ নম্বৰ 1, ভাস্কৰ বৰ্মন এজন বিৰাট ডাঙৰ শিৱভক্ত আছিল। প্ৰমাণ নম্বৰ 1 হৈছে ভাস্কৰ বৰ্মনৰ লগত নিধানপুৰ লেণ্ড গ্ৰেণ্ড জড়িত হৈ আছে, আপোনালোকে নিশ্চয় জানে, ওকে। নিধানপুৰ অনুদান মানে মাটি দান দিছিলে, আৰু মাটি দান দিবলৈ যাওঁতে তামৰ ফলিত কিছুমান বস্তু ভাস্কৰ বৰ্মনে, মানে আগৰ সময়ত তামৰ ফলিত বস্তুবিলাক ৰেকৰ্ড কৰি থোৱা হয়। চ' আমি সেই নিধানপুৰ কপাৰৰ মানে যোনখন প্লেট তামৰ ফলিখন উদ্ধাৰ কৰিছো, আৰু তামৰ ফলিত স্পষ্টভাৱে লিখা আছে, ইনফেক্ট নিধানপুৰ তামৰ ফলিত, ওকে, তামৰ ফলিখনত যে লাইন্স বিলাক লিখা আছে, লাইন্স বিলাক আৰম্ভ হয় ভগৱান শিৱক বা মহাদেৱক প্ৰণাম জনাই। স্পষ্টভাৱে লিখা আছে, ভাস্কৰ বৰ্মনে নিজকে কৈছে যে মই সেইজন মহাদেৱৰ ভক্ত, যিজন মহাদেৱৰ হাতত কি থাকে, যিজন মহাদেৱৰ হাতত পিনাক থাকে, ওকে। যদি তোমালোকে নাজানা, মই তোমালোকক কৈ থওঁ যে মহাদেৱৰ আন এটা নাম আছে, মহাদেৱক আমি পিনাক পানী বুলিও কওঁ, পিনাক পানী মহাদেৱ বা পিনাক পানী শিৱ বুলি কওঁ আমি, পিনাক পানী শিৱা। কাৰণটো হৈছে পিনাক শব্দটোৰ মিনিং হৈছে ধনুকাৰ, বো, ওকে। পিনাক শব্দটোৰ মিনিং হৈছে ধনু, ওকে। তেখেতৰ হাতত বান থাকে, তেখেতৰ হাতত ধনু থাকে, মানে এই ফৰ্মটোৰ হাতত। মহাদেৱৰ বেলেগ বেলেগ ফৰ্ম আছে, এই ফৰ্মটোত মহাদেৱৰ হাতত আপোনালোকে কি দেখা পাব, ধনু দেখা পাব। চ' বান দেখা পাব, বাও দেখা পাব, আৰু ভাস্কৰ বৰ্মনে কৈছে মই সেইজন মহাদেৱৰ ভক্ত যিজনৰ হাতত বাও থাকে আৰু যিজন দেখাত বহুত ধুনীয়া, এনেকুৱা কিছুমান ধৰণৰ কথা কৈছে। তাৰমানে এইটো বস্তুৱে একেবাৰে প্ৰমাণ কৰি পেলাই যে তেখেত শিৱভক্ত আছিল। তাৰে পিছত, ওকে, আপোনালোকে নিশ্চয় জানে যে ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা এজন আছিলে, ওকে। কণ্টেম্পৰেৰী ৰুলাৰ ৱাজ দ্য গ্ৰেট কি, হিজ নেম ৱাজ দ্য গ্ৰেট হৰ্ষবৰ্ধনা। হৰ্ষবৰ্ধনাৰ যোনজন কোৰ্ট পয়েট আছিল বাণভট্ট, বাণভট্টে হৰ্ষচৰিতা লিখিছে, হয়নে নাই? হৰ্ষচৰিতা বায়োগ্ৰাফি, ওকে, জীৱনী। কাৰ জীৱনী? হৰ্ষবৰ্ধনাৰ জীৱনী, হৰ্ষচৰিতা। হৰ্ষচৰিতাত বাণভট্টে উল্লেখ কৰিছে স্পষ্টভাৱে,
আৰু যেহেতু হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে এটা মধুৰ সম্পৰ্ক শ্বেয়াৰ কৰিছিল, খুব ভাল আছিল সম্পৰ্ক ভাস্কৰ বৰ্মনৰ সৈতে, সো অবভিয়াছলি বাণভাটে তেখেতক চিনি পাব ভালদৰে, আৰু বাণভাটে সেই কাৰণে হৰ্ষচৰিতত স্পষ্টভাৱে মেনশ্যন কৰিছে যে ভাস্কৰ বৰ্মন এনেকুৱা এজন ৰজা আছিল যিজনে কেৱল মাত্ৰ শিৱক পূজা কৰিছিল, কেৱল মাত্ৰ শিৱক পূজা কৰিছিল, কেৱল মাত্ৰ শিৱক পূজা কৰিছিল ভাস্কৰ বৰ্মনে। এইটো হৈছে এভিডেন্স নম্বৰ 2। আৰু কোনো ভগৱানক তেখেতে পূজাই নকৰে, কেৱল মাত্ৰ শিৱক পূজা কৰে। ডেট গোজ টু শ্ব' কিমান ডাঙৰ তেখেত শিৱ ভক্ত আছিল ভাস্কৰ বৰ্মন। 3 নম্বৰ এভিডেন্সটো কি হ'ব জানেনে? 3 নম্বৰ এভিডেন্সটো আমি ইনডিৰেক্টলি পাওঁ হিউৱেন চাঙৰ পৰা। হিউৱেন চাং, এতিয়া যদি আপোনালোকে ভাবি আছে ছাৰে পটকে হিউৱেন চাঙৰ বিষয়ে কিয় লিখিছে, কাৰণ হিউৱেন চাং ভাস্কৰ বৰ্মনৰ সময়তে অসমলৈ আহিছিল। ভাস্কৰ বৰ্মন যেতিয়া অসমৰ ৰজা হৈ আছিল কামৰূপৰ, সেইখিনি সময়তে হিউৱেন চাং আহিছিল। হিউৱেন চাঙে ডাইৰেক্ট শিৱ ৱৰ্ডটো ক'তো মেনশ্যন কৰা নাই, কিন্তু হিউৱেন চাঙে কৈছে যে অসমত সেইখিনি সময়ত আটাইতকৈ বেছি পৰিমাণে দেৱৰ মূৰ্তি পাইছে। কিহৰ মূৰ্তি? দেৱ বুলি কৈছে, দেৱ। আৰু এক্সপাৰ্টসকলৰ মতে এই সকলো মূৰ্তি ভগৱান শিৱৰ হয়। সকলো মূৰ্তি নহলেও বেছি সংখ্যক মূৰ্তি ভগৱান, মানে দেৱ বুলি যাক হিউৱেন চাঙে কৈছে সেইজন অইন কোনো নহয় কিন্তু ভগৱান শিৱ বুলি কৈছে এক্সপাৰ্টসকলে। ওকে, যদি আপোনালোকে সোধে স্যাৰ সেইখিনি মূৰ্তি কিয়, সেইখিনি মন্দিৰৰ কি হ'ল, কাৰণ আমি এটা বহুত আগৰ সময়ৰ কথা পাতি আছো, বহুত আগৰ সময়। ওকে, ভাস্কৰ বৰ্মন কেতিয়া ৰজা হৈছিল? মই এতিয়া 7th century কথা পাতি আছো, 7 শতিকা, 7th century মানে খ্ৰীষ্টাব্দৰ কথা পাতি আছো আমি, 7th century। সো সেই মন্দিৰবিলাক এতিয়া নাই আমাৰ মাজত, বা থাকিবও পাৰে, আমি খনন কাৰ্য কৰা নাই কাৰণে চাগে ওলাই অহা নাই, হ'বও পাৰে ন, যে সময়ৰ লগে লগে বহুত বস্তু মাটিৰ তললৈ যায়। আমি যদি খনন কাৰ্য নকৰা হয় আমি হিন্দু সভ্যতাৰ কথাই আমি গম নাপালো, IBC বুলি আমি যাক কওঁ। এনিৱে, সো এইখিনি কথা মই কলো ভাস্কৰ বৰ্মনৰ। এতিয়া বৰ্মন বংশ হৈ গল। এতিয়া যদি আমি যাওঁ বৰ্মন বংশৰ পিছত চলস্তম্ভা আহিছিল, হয়নে? এতিয়াও আমি প্ৰি আহোম পিৰিয়ডতে আছো দেই। চলস্তম্ভা এইটো এটা বেলেগ বংশ, চলস্তম্ভাৰ সময়তো আমি দেখা পাওঁ যে চলস্তম্ভাৰ প্ৰায়ভাগ ৰজাই ক্লিয়াৰ কাট ভাৱে আমি এভিডেন্স পাইছো তেওঁলোক মহাদেৱৰ ভক্ত আছিল। মই মাত্ৰ 2জন ৰজাৰ বিষয়ে কম। ওকে, 2জন ৰজাৰ বিষয়ে কম। এজন ৰজাৰ নাম হৈছে হৰজৰা বৰ্মন। হৰজৰা বৰ্মন। ওকে, হৰজৰা বৰ্মনো আমাৰ ওচৰত প্ৰমাণ আছে, কাৰণ চাওক বেছিভাগ প্ৰমাণ আমি সেই যে মাটিৰ যে দানবিলাক দিয়ে বা মাটিৰ অনুদান পত্ৰ তামৰ ফলিবিলাকতে তেওঁলোকে সদায় ওকে যিজন ভগৱানক পূজা কৰে সেইজন ভগৱানক প্ৰণাম জনায় বা সেইজন ভগৱানক স্যালুটেশন, আমি যাক ইংৰাজীত কওঁ স্যালুটেশন জনাই আৰম্ভ কৰে। সো আমি সেইবিলাকৰ পৰাও গম পাওঁ ন বস্তুবিলাক। সো হৰজৰা বৰ্মন এজন শিৱ ভক্ত আছিল, আৰু এক্সপাৰ্টসকলৰ মতে হৰজৰা বৰ্মনেও যোনটো মন্দিৰ এসময়ত যোনটো মন্দিৰ বাণাসুৰে বনাই থৈ গৈছিল মহাভৈৰৱ মন্দিৰটো মেবি পুনৰবাৰ ধুনীয়াকে নিৰ্মাণ কৰিছিল হৰজৰা বৰ্মনে। আৰু কিয় কৈছো এষাৰ কথা, কাৰণ মহাভৈৰৱ মন্দিৰটো এতিয়া ক'ত অৱস্থিত? তেজপুৰত। চলস্তম্ভা ডাইনেষ্টিৰো, চলস্তম্ভা বংশৰো ৰাজধানী তেজপুৰে আছিল। তেওঁলোকে তেজপুৰ বুলি কোৱা নাছিল, হাটকেশ্বৰা বুলি কৈছিল। কি বুলি কৈছিল? হাটকেশ্বৰা। হাটকেশ্বৰা মানে বৰ্তমানৰ তেজপুৰ চহৰখন। হৰজৰা বৰ্মনৰ পুতেকৰ নাম আছিল বনমালা দেৱ। বনমালা দেৱো এজন শিৱ ভক্ত, আৰু কোৱা হয় যে তেখেতে জল সমাধি লৈছিল। ওকে, মেবি উই হেভ ৰিজনছ টু বিলিভ জল সমাধি মানে নিজৰ জীৱনটো তেখেতে নিজে ত্যাগ দিছিল। বনমালা দেৱ আৰু ত্যাগ দিছিল ভগৱান শিৱক পূজা কৰিয়ে নিজৰ জীৱনটো নিজে ত্যাগ দি দিছিল। আৰু বনমালা দেৱৰ কথা আমি বহুত জানো, কাৰণ বনমালা দেৱেও গ্ৰেণ্ড বিলাক এৰি থৈ গৈছে। ওকে, আমি জানো যে বনমালা দেৱে তেজপুৰ চহৰখন বিৰাট ধুনীয়াকে বনাইছিল, আৰু তেখেতৰ ৰাজত্ব কালত ঢেৰ জ্ঞানী গুণী লোক, ওকে বিজনেছমেনে হওক বা কি বুলি কয় স্কলাৰ্ছে হওক, পোয়েটছে হওক, গোটেইখিনি মানুহ গৈ তেজপুৰত আছিলগে। আৰু তেখেতেও উই হেভ ৰিজনছ টু বিলিভ যে যোনটো মহাভৈৰৱ মন্দিৰ আৰু বেছি ডাঙৰ আৰু বেছি ধুনীয়াকে তেখেতে বনাইছিল। এতিয়া চলস্তম্ভা কিন্তু এটা ডিফাৰেন্স আপোনালোকে জানি থওক। মই এতিয়া যোনবিলাক জনগোষ্ঠীয়মূলক লোকৰ কথা কৈছো বা এতিয়ালৈকে মই
যোনবিলাক বংশৰ কথা আপোনালোকক কৈছো আপোনালোকে নাভাবিব যে তেওঁলোকে একে ধৰণে মেবি ভগৱান শিৱক পূজা কৰিছিল যি ধৰণে এতিয়াও চলি আছে মেবি ধৰণটো বেলেগ হ'ব পাৰে ওকে ইনফ্যাক্ট কিছুমান ধৰণ এতিয়াও হলনি হোৱা নাই ওকে এক্সপাৰ্টছৰ মতে তেখেতসকলে ভগৱান শিৱক পূজা কৰা ধৰণটো মেবি বেলেগ আছিল ওকে বলি দিছিল হাঁহ কুকুৰা পাৰহ এইবিলাক ডেন্স কৰিছিল আমি যাক শ্যামানিক বুলি কওঁ নাচ গান হৈছিল সো এনেকুৱা কিছুমান সিস্টেম আছিল আৰু পাছলে গৈ যেতিয়া অসমৰ যেতিয়া আৰ্যকৰণ হল তাৰ মানে অসমত যেতিয়া আৰিয়ান কালচাৰটো পপুলাৰ হ'ব ধৰিলে লাহে 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 ভগৱান শিৱক মানুহে দুই ধৰণে পূজা কৰিব ধৰিলে সো এটা ধৰণক আমি আৰ্যৰ মতে কম ওকে আৰিয়ান সকলৰ মতে আৰু সেই দুটা ধৰণ আজিলৈকে চলি আহিছে আৰু এতিয়াও সেই কাৰণে নন আৰিয়ানৰ মতেও পূজা কৰে আৰু আৰ্য সকলৰ মতেও পূজা কৰে সো এতিয়া কিন্তু নন আৰিয়ানৰ মতে পূজা কৰা সিস্টেমটো চলি আছিল বুলি কয় এক্সপাৰ্টছ সকলে আৰু সেই কাৰণে সলস্তম্ভা বংশৰ ৰজা বিলাকে শিৱক কি বুলি কৈছিল জানেনে হেতুকা চুলিন কি বুলি কৈছিল হেতুকা চুলিন আৰু এক্সপাৰ্টছ সকলৰ মতে হেতুকা চুলিন হৈছে ভগৱান শিৱৰ নাম মানে তেওঁলোকে শিৱ বুলি কোৱা নাছিল তেওঁলোকে হেতুকা চুলিন বুলি কৈছিল মেবি তেওঁলোকেও শিৱক লিংগৰ ৰূপত পূজা কৰিছিল লিংগ এতিয়াও শিৱৰ আটাইতকৈ জনপ্ৰিয় ফৰ্মটো কি লিংগৰ ৰূপটোৱে ওকে শিৱক আমি বেলেগ বেলেগ ধৰণে পূজা কৰো যেনেকে ভগৱান শিৱক আমি বেলেগ বেলেগ ধৰণে পূজা কৰো লিংগ ৰূপটো আটাইতকৈ জনপ্ৰিয় যেনেকে এটা ৰূপৰ কথা মই অলপ আগতে কৈছিলো পিনাক পানী শিৱ ওকে বান থাকে তেখেতৰ হাতত ঠিক তেনেকে কি বুলি কয় বাউ থাকে তেখেতৰ হাতত ঠিক তেনেকে কালা ভৈৰৱা সেইটো এটা শিৱৰ বেলেগ এটা ফৰ্ম ঠিক তেনেকে নটৰাজ ঠিক তেনেকে অৰ্ধনাৰেশ্বৰ ওকে যোনটো ৰূপত শিৱ আৰু পাৰ্বতীৰ মিলন হৈছে মানে একেলগ হৈ গৈছে আধা শিৱ আধা পাৰ্বতী সো শিৱক বেলেগ বেলেগ ৰূপত পূজা কৰা হয় কিন্তু এতিয়া অসমত যোনটো ৰূপ এতিয়া চলি আছে এক্সপাৰ্টছ সকলৰ মতে এতিয়া আমি যোনখিনি সময়ৰ কথা পাতি আছো সেইখিনি সময়ৰ কথা কৈছো মানুহে এতিয়াও লিংগৰ ৰূপতে পূজা কৰি আছে আৰু মেবি তেখেতসকলে সেই লিংগটোক মানে এতিয়া সলস্তম্ভা বংশৰ ৰজাসকলৰ কথা কৈছো হেতুকা চলিন বুলি কৈছিল খুব সম্ভৱ আৰু এক্সপাৰ্টছ সকলে কয় হেতুৱে আছিল ঠিক আছে তাৰপা সলস্তম্ভাৰ পিছত আহিলে পাল বংশ পাল ডাইনেষ্টি ওকে পাল বংশটোৰ ৰজাসকলে ঢেৰ মন্দিৰ বনাইছিল আৰু তেওঁলোকে বনাই থৈ যোৱা মন্দিৰ বিলাকৰ কিছু সংখ্যক মন্দিৰ আমাৰ মাজত এতিয়াও আছে ওকে যেনেকে কোৱা হৈছে পাল বংশই বনাইছিল হয়গ্ৰীব মাধৱ মন্দিৰটো ওকে যদিও হে মাধৱ মন্দিৰটো পাছলে গৈ ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল আৰু সেই মন্দিৰটো এতিয়াও আছে আমাৰ মাজত কিন্তু আৰম্ভ তেখেতসকলে কৰিছিল এনিৱে এটা পাল বংশৰ শৈৱ ধৰ্মৰ লগত কানেকশ্যন আছিল নে নাছিল অবভিয়াছলি আছিল আৰু বিৰাট এটা ষ্ট্ৰং কানেকশ্যন আছিল মই মাত্ৰ দুজন ৰজাৰ কথা কম আকৌ এবাৰ ওকে এজন ৰজা হৈছে ধৰ্মপাল আৰু আনজন হৈছে ইন্দ্ৰপাল ধৰ্মপাল আৰু ইন্দ্ৰপাল ওকে ধৰ্মপাল ৰজায়ো যোনবিলাক মাটিৰ অনুদান পত্ৰ ইস্যু কৰি থৈ গৈছে আমি সেইবিলাকত ভগৱান শিৱৰ কথা আমি মেনশ্যন পাওঁ মানে ভগৱান শিৱৰ কথা হয়তো অকলহৰীয়াকে মেনশ্যন পাব পাৰো উল্লেখ কৰা আছে নহলে ভগৱান শিৱ আৰু পাৰ্বতীক একেলগে মেনশ্যন কৰা আছে ওকে ইনফ্যাক্ট আমি জানো যে পাল বংশৰ ৰজাসকলে মহাগৌৰী শব্দটো বহুত ইউজ কৰিছিলে মহাগৌৰী তেওঁলোকে নিজক কাৰ ভক্ত বুলি কয় মহাগৌৰী মানে মহাদেৱ আৰু পাৰ্বতী ওকে ইনফ্যাক্ট ইট ইজ ভেৰি ইন্টাৰেষ্টিং জনশ্ৰুতিৰ মতে যদি আমি যাওঁ কাৰণ আমি জানো যে পাল বংশই আৰম্ভণিত তেওঁলোকেও তেজপুৰৰ পৰা ৰাজত্ব কৰিছিল পাছলে একেবাৰে তেওঁলোকৰ ৰাজত্ব কালৰ একেবাৰে শেষৰ ফালে তেওঁলোক গুৱাহাটীলৈ আহিছিল মানে নৰ্থ গুৱাহাটীলৈ আহিছিল কিন্তু কথাটো হল যে যেতিয়া তেওঁলোকে তাৰ পৰা ৰাজত্ব কৰি আছিল বৰ্তমানৰ তেজপুৰৰ পৰা ওকে যোনখন চহৰক তেওঁলোকে দুৰ্জয়া বুলি কৈছিল জনশ্ৰুতিৰ মতে তেতিয়া বৰ্তমান নীলাচল পৰ্বতৰ ওপৰত ওকে চাবচোন যদি আপোনালোকে যায় এটা মন্দিৰ পাব ভৈৰৱী মন্দিৰটো যোন টুকুৰা স্থানত এতিয়া আছে তেতিয়া হয়তো তাত কাল ভৈৰৱৰ মন্দিৰ এটা আছিল কাল ভৈৰৱ সেইখিনি সময়ত মেবি তাত কাল ভৈৰৱ মন্দিৰটো আছিল আৰু সেই কাৰণে যদি এতিয়াও আপোনালোকে যায় যোনখিনি স্থানত ভৈৰৱী মন্দিৰটো আছে তাৰ ঠিক পিছফালে আপোনালোকে মস্ত ডাঙৰ শিল এটাত খুদিত কৰা এখন ছবি দেখা পাব সেই ছবিখন হৈছে কাল ভৈৰৱ
আৰু কাল ভৈৰৱ শিৱৰে এটা ৰূপ ওকে হেতু এনেকৈ এটা ৰূপ যোনটো ৰূপত কুকুৰ এটাও থাকে মানে ধৰা শিৱৰ কোম্পানী কুকুৰ আৰু কাল ভৈৰৱ এটা মানে খুব খঙাল ৰূপ বুলি কয় শিৱৰ কাল ভৈৰৱ সো কাল ভৈৰৱৰ এখন বহুত পুৰণা ছবি খুদিত কৰা আছে এটা মস্ত ডাঙৰ শিল এটা ওকে যদি আপোনালোকে যায় আপোনালোকে দেখা পাব সো মানে যেহেতু আমি কাল ভৈৰৱৰ ছবি পাইছো আমাৰ নীলাচল পৰ্বততে গুৱাহাটীৰ মাজমজিয়াত আৰু বহুত পুৰণা ছবি তেতিয়াৰ প্ৰায় শিৱক মানুহে পূজা কৰি আহিছে আৰু কাল ভৈৰৱৰ ছবি পাইছো সো মেবি সেই ছবিখন পাল বংশৰ সময়ৰো হ'ব পাৰে খুব সম্ভৱ পাল বংশৰ সময়ৰে হয় কাৰণ পাল বংশৰ সময়ত নীলাচল পৰ্বতৰ ওপৰত যথেষ্টখিনি কনষ্ট্ৰাকচন হৈছিল ইতিমধ্যে এক্সপাৰ্টসকলে এই বস্তুটো কনফাৰ্ম কৰিছে পাল বংশৰ ডাইৰেক্টলি কামাখ্যা মন্দিৰটোৰ লগত সম্পৰ্ক আছিল নে নাই তাৰো আমি এভিডেন্স পাইছো নিশ্চয় আছিলে ওকে মানে কামাখ্যা মন্দিৰটোৰ কথা ক'বলৈ যাওঁতে মই কৈছো ভাস্কৰ্য স্থাপত্য কলা ওকে আমি বেলেগ ছবি দেখা পাওঁ কিন্তু গোটেই নীলাচল পৰ্বতখনত আমি যিমান ছবি দেখা পাওঁ ন আমি যতে ততে এগালমান ছবি দেখা পাওঁ কিছুমান মন্দিৰত আছে কিছুমান ছবি শিলত খুদিত কৰা আছে সেই গোটেই ছবিবিলাকৰ মাজত এটা মানে বহুত ছবি তেওঁলোকৰ সময়ত বনোৱা হয় পাল বংশৰ সময়ত বনোৱা হয় আমি হেতুও জানো ওকে সো যি কি নহওক তেওঁলোক কাৰ ভক্ত আছিল মহাগৌৰীৰ ভক্ত আছিলে আমি যদি আগলৈ যাওঁ ওকে আমি যদি আগুৱাই যাওঁ ওকে পাল বংশৰ পিছত বৈদ্যদেৱ আহে ওকে বৈদ্যদেৱৰ যোনখন গ্ৰান্থ সেই গ্ৰান্থখনৰ নাম হৈছে কমলি গ্ৰান্থ মানে অনুদান পত্ৰখনৰ নাম হৈছে কমলি ইয়াতো বৈদ্যদেৱে নিজকে কাৰ ভক্ত বুলি কৈছে শিৱ ভক্ত বুলি কৈছে ইয়াতো বৈদ্যদেৱে নিজকে শিৱ ভক্ত বুলি কৈছে তাৰ পিছত যদি আমি লাহেকে যদি তাৰ পিছৰ সময়খিনিলৈ যাওঁ আমি যাক ৰজা পৃথু বুলি কওঁ ওকে যোনজন মহাপ্ৰতাপী ৰজা পৃথুৱে বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল ৰজা পৃথু যাৰ কথা কানৈ বৰশী বোৱা শিলালিপিত উল্লেখ আছে কানৈ বৰশী বোৱা শিলালিপি আমি পাইছো নৰ্থ গুৱাহাটীত আমিন গাঁৱৰ ওচৰত সেইজন ৰজা পৃথুৱে কোৱা হয় যে বুৰঞ্জীবিদসকলৰ মতে বহু কেইজন বুৰঞ্জীবিদে কৈছে যে একেজন ৰজা পৃথুৱে এটা মন্দিৰ বনাইছিল সেই মন্দিৰটোৰ নাম আছিল জল্পেশ্বৰ মন্দিৰ আৰু এই মন্দিৰটো কাৰ মন্দিৰ আছিল কোনজন ভগৱানৰ শিৱৰ মন্দিৰ আছিল জল্পেশ্বৰ যেতিয়া বক্তিয়াৰ খিলজীক যেতিয়া খেদাই পঠিয়াইছিল ওকে কোনোমতে যেতিয়া বক্তিয়াৰ খিলজীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি যেতিয়া পলাই গ'ল তাৰে পিছত ৰজা পৃথুৱে নিজৰ বাউণ্ডাৰীজ এক্সটেণ্ড কৰিছিল বা আগুৱাই গৈছিল আৰু আগুৱাই গৈ তাত একদম বৰ্ডাৰ ধুনীয়াকে সিল কৰি এটা মন্দিৰ বনাইছিল বুলি কয় জল্পেশ্বৰ বা এই মন্দিৰটো আগৰে পৰাই আছিল আৰু মেবি বক্তিয়াৰ খিলজীয়ে মন্দিৰটো হেতু হ'ব পাৰে যে বক্তিয়াৰ খিলজীয়ে মন্দিৰটোক অলপ চলপ এটেক কৰিছিল সো ৰজা পৃথুৱে পুনৰবাৰ বনাইছিল এই মন্দিৰটো জল্পেশ্বৰা আৰু মনত থব এই জল্পেশ্বৰা নামটোৰ পৰাই আহিছে জলপাইগুৰি এই জল্পেশ্বৰা নামটোৰ পৰাই আহিছে বৰ্তমানৰ জলপাইগুৰি নামটো এতিয়া অৱশ্যে জলপাইগুৰি অসমৰ পাৰ্ট নহয় কিন্তু আমি এতিয়া আমি অসমৰ বিষয়ে পঢ়ি আছো কিন্তু এসময়ত সো আমি যদি ইয়াৰ মতে যাওঁ এসময়ত জলপাইগুৰি অসমৰ পাৰ্টে আছিল জলপাইগুৰি এতিয়া ৱেষ্ট বেংগলৰ পাৰ্ট হয় না সো ৰজা পৃথু শিৱ ভক্ত আছিল ৰজাৰ পৃথুৰ পাছলে যদি আমি এতিয়া চাওক লাহে আমি গৈ আছো ওকে আহোম যুগৰ ফালে লাহে আমি গৈ আছো ৰজা পৃথুৰ পিছত যদি আমি যাওঁ আমি পঢ়িব লাগিব দুৰ্লভ নাৰায়ণৰ বিষয় দুৰ্লভ নাৰায়ণ ওকে যদি আপোনালোকে এই ভিডিঅটো চাই নহয় আপোনালোকে শেভিজিমৰ বিষয়ে শৈৱ ধৰ্ম আৰু অসমৰ বিষয়ে সব কথা গম পাই যাব সব আৰু আপোনালোকে একো চাব নালাগে ওকে দুৰ্লভ নাৰায়ণ আৰু সেইকাৰণে মই কৈছো এইটো এটা ইউনিক ভিডিঅ হ'বলৈ গৈ আছে ওকে ইউনিক বেলেগ ধৰণৰ ভিডিঅ সো যিমান পাৰে শেয়াৰ কৰক ওকে মহাদেৱক ফলো কৰা মানুহও শেয়াৰ কৰিব লাগে আৰু যিসকলে মহাদেৱক হয়তো ফলো নকৰিব পাৰে তেওঁলোকেও শেয়াৰ কৰক কাৰণ আমাৰ অসমৰ বুৰঞ্জীৰ লগত জড়িত অসমৰ বৰ্ণিল ইতিহাসৰ লগত জড়িত ওকে আমাক এইবিলাক বস্তুৱে প্ৰাচীন অসমৰ ধাৰ্মিক জীৱনটো কেনেকুৱা আছিল তাৰ বিষয়ে আইডিয়া দিয়ে
বিৰাট ইম্পৰ্টেণ্ট, এক্সামৰ ফালৰ পৰাও বহুত বেছি গুৰুত্বপূৰ্ণ আৰু এনেও জানিব লাগে, অসমীয়া হিচাপে আমি এনেও জানিব লাগে অসমৰ বিষয়, হয়নে নহয়? চ' এনিৱে আমি যদি দুৰ্লভ নাৰায়ণ এজন বিৰাট ডাঙৰ ৰজা আছিল, বিৰাট ইম্পৰ্টেণ্ট ৰজা আছিল, পশ্চিম অসমৰ অৱশ্যে, পশ্চিম অসমৰ এজন ইম্পৰ্টেণ্ট ৰজা আছিল। মই বৰ বেছি কথা নকওঁ তেখেতৰ বিষয়ে। তেখেতৰ সময়ত বা তেখেতৰ কোৰ্টত, তেখেতৰ দৰবাৰত দুজন বিশিষ্ট পণ্ডিত আছিল। এজনৰ নাম আছিল হেম সৰস্বতী, আপোনালোকে নিশ্চয় নাম শুনিছে, হেম সৰস্বতী। আৰু এজন আছিল পণ্ডিত। চ' ঠিক আছে, মই যদি হেম সৰস্বতীৰ আগতে কথা কওঁ আপোনালোকক, হেম সৰস্বতীৰ বিখ্যাত দুটা কামৰ নাম কি কি? এটা হৈছে প্ৰহ্লাদ চৰিত, প্ৰহ্লাদ চৰিত, আনটো হৈছে হৰগৌৰী সম্বাদ। চ' এতিয়া আমি ফ'কাছ কৰিছো হৰগৌৰী সম্বাদৰ ওপৰত। প্ৰথমতে হৰগৌৰী সম্বাদ মানে হৰগৌৰী সম্বাদ মই কি প্ৰুভ কৰিবলৈ চেষ্টা কৰিছো? যে অসমৰ লগত শৈৱ পূজাৰ এটা দীঘলীয়া সম্বন্ধ। ইনফেক্ট হেম সৰস্বতীয়ে হৰগৌৰী সম্বাদখন যে সম্বাদ দি হ'ব, এইটো হৰগৌৰী সম্বাদখন তেখেতে লিখি থৈ গৈছে। হৰগৌৰী সম্বাদৰ থিমটো কি, ষ্টৰিটো কি, কাৰ ওপৰত? হৰগৌৰী সম্বাদৰ থিমটো হৈছে, হৰ মানে কি আপোনালোকে জানেই নিশ্চয়, মহাদেৱ, আৰু গৌৰী মানে পাৰ্বতী, আৰু তেখেতসকলৰ যেতিয়া ল'ৰা হয় কাৰ্তিক, সেই গোটেই কাহিনীটোৰ ওপৰত হৰগৌৰী সম্বাদ, কাৰ্তিকৰ জন্মৰ ওপৰত আধাৰিত। আৰু কাৰ্তিকে পাছলৈ গৈ তাৰ্কাসুৰ নামৰ এটা ৰাক্ষসক হত্যা কৰে, সেই কথাটো ইয়াত সোমাই আছে। তাৰমানে হেম সৰস্বতীয়ে যে এখন গ্ৰন্থ লিখিছে হৰগৌৰী সম্বাদ, সেইখন শিৱৰ ওপৰত লিখিছে। তাৰমানে কি? শিৱ পূজা চলি আছিল সেইখিনি সময়ত। সেইটো হৈছে পইণ্ট নম্বৰ 1। অৱশ্যে তেখেতে প্ৰহ্লাদ চৰিতও লিখিছে, আৰু প্ৰহ্লাদ জড়িত হৈ আছে বৈষ্ণৱ ধৰ্মৰ লগত। চ' তাৰমানে কি? আমি এইটো কথা ক'ব পাৰো যে বৈষ্ণৱ ধৰ্ম আৰু শৈৱ ধৰ্ম একেলগেই চলি আছে। অসমত মে বি একেলগে চলি আছিল। বৈষ্ণৱ ধৰ্মৰো ভক্ত আছিল, শৈৱ ধৰ্মৰো ভক্ত আছিল। মে বি বৈষ্ণৱ ধৰ্মৰ ভক্তসকলে শৈৱ ধৰ্মও পালন কৰিছিল, মে বি শৈৱ ধৰ্মৰ ভক্তসকলে বৈষ্ণৱ ধৰ্মও পালন কৰিছিল। আৰু ৰজাসকলেও ঠিক তেনেকে ধৰা আমি তাৰো এভিডেন্স পাইছো যে যেনেকে পাল বংশৰ ধৰ্মপালে বৈষ্ণৱ ধৰ্মও পালন কৰে, কিন্তু শিৱকো মানিছিল তেখেতে। ধৰ্মপালে বৈষ্ণৱ ধৰ্মও পালন কৰে, বিষ্ণু ভক্তও আছিল, শিৱ ভক্তও আছিল, সেইটোও চলিছিল অসমত। চ' এনিৱে, চ' এইটো হ'ল পইণ্ট নম্বৰ 1। কিন্তু ইয়াতকৈ ডাঙৰ পইণ্ট কি জানেনে? হেম সৰস্বতীয়ে নিজৰ কামবিলাকতে নিজৰ দেউতাকৰ নামো লিখি থৈ গৈছে, আৰু নিজৰ ককাকৰ নামো লিখি থৈ গৈছে। আৰু নিজৰ দেউতাকৰ নাম তেখেতে কৈছে ৰুদ্ৰ সৰস্বতী। কি বুলি কৈছে? হেম সৰস্বতীয়ে নিজৰ দেউতাকৰ নাম কৈছে ৰুদ্ৰ সৰস্বতী। নামটোতে ৰুদ্ৰ আছে, ৰুদ্ৰ মহাদেৱৰ আন এটা নাম ৰুদ্ৰ সৰস্বতী। তেখেতৰ দেউতাকৰ নাম ৰুদ্ৰ সৰস্বতী আছিল, আৰু তেখেতৰ ককাকৰ নাম পশুপতি আছিল। চ' পশুপতিও কি? পশুপতি হেম সৰস্বতীৰ ককাকৰ নাম। কোনে কৈ গৈছে? নিজ হেম সৰস্বতীয়ে আমাক কৈ গৈছে। আৰু পশুপতিও শিৱৰ আন এটা নাম। আপোনালোকে নিশ্চয় জানে, আমি IBCত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পশুপতি চিল এটা পাইছো। পশুপতিৰ মিনিং কি? মানে শিৱক আমি গোটেই এনিমেলছ বিলাকৰ গুৰু বুলিও কওঁ, মাষ্টাৰ বুলি কওঁ। শিৱৰে এটা নাম পশুপতি। তাৰমানে তেখেতৰ দেউতাক আৰু ককাকৰ নামৰ লগতো শিৱৰ নাম জড়িত হৈ আছে। ঠিক আছে? এই গোটেইবিলাক বস্তুৱে প্ৰমাণ কৰে যে প্ৰি আহোম পিৰিয়ডত, এতিয়া আমি লাহেকে আহোম পিৰিয়ডলৈ যাম। প্ৰি আহোম পিৰিয়ডতো চাওক, এতিয়া দুৰ্লভ নাৰায়ণ যদিও এতিয়া আপোনালোক কনফিউজ নহব, দুৰ্লভ নাৰায়ণ যদিও এৰাউণ্ড 14th century মানৰ হয়, দুৰ্লভ নাৰায়ণ যদিও 14th century CE হয়, আৰু 14th century CE লৈকেতো কি বুলি কয়, অসমত আহোমৰ ৰাজত্ব আৰম্ভ হৈয়ে গৈছিল ন? আহোমসকল ইতিমধ্যে অসম আহি পাইছিলি। তথাপিও মই এইখিনিক প্ৰি আহোম বুলি এইটো কাৰণে কৈছো কাৰণ যদিও আহোমসকল অসম পাইছিলহি, আহোমসকলৰ ডাইৰেক্টলি শৈৱ ধৰ্মৰ লগত ৰিলেশ্যনটো এতিয়ালৈকে হোৱা নাছিলে, অন্তত এইখিনি সময়লৈকে হোৱা নাই। 14th century লৈকে আহোমসকলৰ ডাইৰেক্টলি শৈৱ ধৰ্মৰ লগত সম্পৰ্কটো এতিয়ালৈকে গঢ়া নাই। চ' যেতিয়া পৰা গঢ়িব তেতিয়া পৰা আমি আহোম পিৰিয়ড বুলি কনচিডাৰ কৰিছো, জাষ্ট বিকজ তোমালোকে ভালকে বস্তুবিলাক বুজি পোৱা। ঠিক আছে? চ' এতিয়া আমি
আহোম পিৰিয়ডৰ আৰু ওকে আৰু এটা বস্তু আহোম পিৰিয়ড বুলি ক'লে আপোনালোকে নাভাবিব যে কেৱল মাত্ৰ মই ইয়াত আহোমৰে কথা পাতিম ইয়াত মই কোচৰো কথা পাতিম ফাৰ্ষ্ট ওকে আমি আহোম পিৰিয়ডৰ কথা পাতিম মানে আহোম ডাইনেষ্টি ওকে টাই আহোম সকলৰ কথা পাতিম বা আহোম বংশটোৰ কথা পাতিম ইয়াত আমাৰ কোচ বংশটো সোমাই আছে ওকে আৰু কোচ বংশটোৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সোমাই থাকিব এতিয়া আমি যদি আহোমৰ পৰা যদি আৰম্ভ কৰো দেই আহোমৰ পৰা যদি আৰম্ভ কৰো আহোম ডাইনেষ্টিৰ শৈৱ ধৰ্মৰ লগত থকা কানেকশ্যনটোৰ বিষয়ে যদি মই আপোনালোকক কওঁ এক্সপাৰ্ট সকলৰ মতে হিষ্টৰিয়ানছৰ মতে ডাইৰেক্ট সম্পৰ্কটো আৰম্ভ হৈছিল স্বৰ্গদেউ সুচেনফাৰ সময়ৰ পৰা স্বৰ্গদেউ সুচেনফাৰ সময়ৰ পৰা আৰু সুচেনফাৰ সময় মানে 15th centuryৰ কথা পাতি আছো কেতিয়াৰ কথা পাতি আছো মই 15th century মানে 1400ৰ পৰা যোনটো ষ্টাৰ্ট হয় 15th century CE ৰ পৰা মই CE ৰ কথা পাতি আছো ওকে সুচেনফা স্বৰ্গদেউ সুচেনফাৰ সময়ত ডাইৰেক্ট সম্পৰ্ক এটা গঢ় লৈ উঠিছিল কাৰ লগত শৈৱ ধৰ্মৰ লগত আহোমসকলৰ বা আহোম ৰাজ পৰিয়ালৰ আমি কেনেকৈ গম পালো কাৰণ সুচেনফাই এটা মন্দিৰ বনাই থৈ গৈছে আৰু সেই মন্দিৰটোৰ নামে নাগ শংকৰ নাগ শংকৰ টেম্পল নাগ শংকৰ মন্দিৰ সুচেনফাই বনাই থৈ গৈছে আৰু এই নাগ শংকৰ মন্দিৰটো আজিৰ তাৰিখত ক'ত আছে আজিৰ তাৰিখত আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত ওকে চুটিয়াৰ ওচৰত আছে বিশ্বনাথ ডিষ্ট্ৰিক্ট সো সুচেনফাৰ কথা আপোনালোকে মনত থব ওকে সুচেনফা স্বৰ্গদেউ সুচেনফা তাৰ পিছত আমি যদি আগবাঢ়ি যাওঁ আমি যদি 16th centuryলৈ যাওঁ আমি চুহুংমুঙৰ কথা পাতিবই লাগিব দিহিঙীয়া ৰজা স্বৰ্গদেউ চুহুংমুং ওকে স্বৰ্গ নাৰায়ণ চুহুংমুং একচুয়ালি হয়নে নহয় স্বৰ্গ নাৰায়ণ চুহুংমুং এতিয়া চুহুংমুং ৰজা বা দিহিঙীয়া ৰজাৰ আমি কিনো এভিডেন্স পাইছো যাৰ ভিত্তিত আমি ক'ব পাৰো যে দিহিঙীয়া ৰজায়ো বা সেইখিনি সময়তো শিৱক মানুহে পূজা আৰম্ভ কৰিছিল এতিয়া আমি উজনি অসমৰ ফালে গৈছো কাৰণ ওকে আপোনালোকেও জানে যে আৰম্ভণিত আহোমসকল উজনি অসমত বেছি ষ্ট্ৰং আছিল লাহে লাহে তেওঁলোকে নিজৰ ৰাজ্যখন বিস্তাৰ কৰিছিল আমাৰ নামনিৰ ফালে ওকে হয়নে নহয় চুহুংমুঙৰ ওকে 1500 বা 16th century ষ্টাৰ্ট হয় সো 16th century ৰজা আছিল চুহুংমুঙৰ সময়ত আমি কি এভিডেন্স পাইছো যে তেতিয়াও অসমত শৈভিজম চলিছিল শিৱক পূজা কৰিছিল কি এভিডেন্স জানেনে চুহুংমুঙৰ যুদ্ধ এখন হয় কছাৰীসকলৰ লগত আপোনালোকে নিশ্চয় জানে হয়নে নহয় দেটসুং ৰজাৰ নাম চাগে শুনিছে আপোনালোকে ওকে দেটসুং ৰজাক দমন কৰাৰ আগতেও চুহুংমুঙৰ এখন যুদ্ধ হয় সেই যুদ্ধখনত কাৰণ চাওক ওকে কছাৰীসকলো শক্তিশালী ন সো কছাৰীসকলৰ এখন বেলেগ ৰাজ্য আছিল ওকে হেবিলাক কথা মই আপোনালোকে যদি আমাৰ ক্লাছ লৈ বিস্তাৰভাৱে পঢ়ুৱা হ'ব হেবিলাক আপোনালোকক সো এনিৱে সো চুহুংমুং আৰু কছাৰীসকলৰ মাজত এখন যুদ্ধ হৈছিল তয়াময়া যুদ্ধ ওকে কোনো এটা গ্ৰুপ কনভিনসিংলি মানে কোনো এটা গ্ৰুপে আনটো গ্ৰুপক পৰাস্ত কৰিব পৰা নাছিলে ওকে কছাৰীসকলে তাৰ পিছত দুয়োটা গ্ৰুপে ডিসাইড কৰিলে এফালে আছে আহোম আনফালে আছিল কছাৰী দুয়োটা গ্ৰুপে ডিসাইড কৰিলে যে দেৰগাঁৱত এটা মন্দিৰ আছিলে ওকে শিৱ মন্দিৰ দেৰগাঁৱত থকা শিৱ মন্দিৰটোলে গৈ আৰু তেতিয়া বলি প্ৰথাও চলিছিল মানে জন্তুক বলি দিয়া হৈছিল এতিয়াও জন্তুক বলি দিয়ে সো এটা জন্তুৰ বিষয়ে উল্লেখ আছে আহোম বুৰঞ্জীত সেই জন্তুটোক জুনে প্ৰথমতে এবাৰতে দেই আমি যে ঘাপ বুলি কওঁ এবাৰতে জুনে সেই জন্তুটোক হত্যা মানে বলি দিব পাৰিব ওকে ঘাপ মাৰি বলি দিব পাৰিব এবাৰতে জুনে পাৰিব হিয়ে জয়ী হ'ব এবাৰতে জুনে সেই জন্তুটোক বলি দিব পাৰিব সেই গ্ৰুপটোৱে জয়ী হ'ব আৰু যেতিয়া ওকে নিৰ্ণয় এটা লোৱা হ'ল সো নিৰ্ণয়টো লোৱাৰ পিছত তেওঁলোকে এই কামটো কৰিবলৈ আগবাঢ়িলে আৰু এই কাৰ্যটো জয়ী হ'ল কোন জয়ী হ'ল আহোমসকল আৰু সেই কাৰণে এই যুদ্ধখনতো আহোমসকল জয়ী হ'ল বুলি কোৱা হয় তাৰ মানে কি সেইখিনি সময়তো আহোম ৰাজ্যত শিৱক পূজা কৰা মানুহ আছিলে ওকে সেই কাৰণেহে তেওঁলোকে মান্তি হ'ল ঠিক আছে চুহুংমুঙৰ পিছত যদি আমি যাওঁ এজন শক্তিশালী ৰজালে প্ৰতাপ সিংহ চুচেংমুং হয়নে নহয় তেখেতৰ আহোম নামটো আছিল চুচেংমুং প্ৰতাপ সিংহলে যদি আমি যাওঁ প্ৰতাপ সিংহৰ সময়ৰ পৰা আমি ঢেৰ এভিডেন্স পাওঁ শৈৱ ধৰ্মৰ এভিডেন্স আমি জানো যে প্ৰতাপ সিংহই বৰ্তমান দেৰগাঁৱত থকা
নেঘ্ৰেটিং শিৱ মন্দিৰটো তেখেতে নিৰ্মাণ কৰিছিল নেঘ্ৰেটিং শিৱ মন্দিৰ ওকে নেঘ্ৰেটিং শিৱ মন্দিৰটোৰ গুৰুত্ব নেঘ্ৰেটিং শিৱ মন্দিৰটোৰ ইম্পৰ্টেন্স বা সিগনিফিকেন্স এইটো মানে এইখাৰ কথাৰ পৰাই স্পষ্ট হৈ পৰে যে কোৱা হয় যে আহোম ৰজায়ে ভাবক নেঘ্ৰেটিং শিৱ মন্দিৰ আছে ক'ত দেৰগাঁৱত আহোম ৰজায়ে আৰু আহোম ৰজাৰ তেতিয়া ৰাজধানী আছিল ওকে আহোম ৰজাৰ তেতিয়া ৰাজধানী আছিল গড়গাঁও কাৰণ এতিয়ালৈকে ৰংপুৰ হোৱাই নাই আহোম ৰজাৰ ৰাজধানী হৈ আছে গড়গাঁও সো গড়গাঁৱৰ পৰা মানে গড়গাঁৱত থাকিব আহোম ৰজাজন কিন্তু যেতিয়ালৈকে নেঘ্ৰেটিং শিৱ মন্দিৰৰ পৰা ডেইলি দৈনন্দিন ভাৱে তালে নিৰ্মালি গৈ নোপোৱাৰলৈকে দুপৰীয়া আহাৰ গ্ৰহণ নকৰিছিল আহোম ৰজাই আহোম স্বৰ্গদেৱে নেঘ্ৰেটিং শিৱ মন্দিৰৰ পৰা নিৰ্মালি তালে গৈ পোৱাৰ পাছতেহে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল আহোম ৰজাই বা স্বৰ্গদেৱে মানে নেঘ্ৰেটিং শিৱ মন্দিৰক ইমান বেছি ইম্পৰ্টেন্স দিয়া হৈছে আৰু মহাদেৱ বা ভগৱান শিৱৰ প্ৰতি তেওঁলোকৰ আস্থা কিমান শক্তিশালী কিমান ষ্ট্ৰং আছিল আপোনালোকে নিজে ভাবক ওকে সো প্ৰতাপ সিংহৰ কথা মই আপোনালোকক ক'লো সো প্ৰতাপ সিংহৰ পাছৰে পৰাই আৰু বস্তুবিলাক জল জল পট হৈ পৰে তাৰ পিছত যদি মই আপোনালোকক জয়ধ্বজ সিংহৰ বিষয়ে কওঁ জয়ধ্বজ সিংহই হওক চক্ৰধ্বজ সিংহই হওক তেওঁলোকৰ ওকে তেওঁলোকে যোনবিলাক কইন্স ইস্যু কৰি থৈ গৈছে কইন্স আমি কইন্সটো মহাদেৱৰ বিষয়ে উল্লেখ কৰা আমি দেখা পাওঁ তেওঁলোকে ইস্যু কৰি থৈ যোৱা কইন্স বিলাকতো মহাদেৱৰ বিষয়ে উল্লেখ আছে ওকে তাৰ পিছত আমি যদি আগবাঢ়ি যাওঁ ঠিক আছে আমি যদি আগবাঢ়ি যাওঁ আমি যদি ৰুদ্ৰ সিংহৰ সময়লৈ যদি যাওঁ এতিয়া ঠিক আছে আমি যদি ৰুদ্ৰ সিংহৰ সময়লৈ যাওঁ ওকে ৰুদ্ৰ সিংহৰ বিষয়ে যদি মই আপোনালোকক পঢ়াও তেন্তে obviously ৰুদ্ৰ সিংহৰ নামতে ৰুদ্ৰ সোমাই আছে ইয়াতকৈ আৰু কি ডাঙৰ এভিডেন্স হ'ব পাৰে কওকচোন আপোনালোকে ৰুদ্ৰ সিংহৰ নামতে ৰুদ্ৰ ওকে অৱশ্যে এইটো তেখেতৰ হিন্দু নাম তেখেতৰ আহোম নাম আছে ওকে তেখেতৰ নামতে ৰুদ্ৰ সোমাই আছে ৰুদ্ৰ ভগৱান শিৱৰে আন এটা নাম ঠিক আছে আৰু এই ৰুদ্ৰ সিংহই ঢেৰ কাম কৰি থৈ গৈছে আপোনালোকে জানেই যে ৰুদ্ৰ সিংহৰ সময়তে ৰংপুৰ চহৰখন নিৰ্মাণ হৈছিল ওকে জয়সাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল মানে খন্দুৱা হৈছিল আৰু সেই জয়সাগৰ পুখুৰীৰ পাৰে পাৰে কেইবাটাও দল আছে বিষ্ণু দল আছে দেৱী দল আছে কিন্তু শিৱ দলো আছে শিৱসাগৰ টাউনৰ মাজমজিয়াত থকা শিৱ দলটোৰ কথা মই কোৱা নাই সেইটো আহিব পিছত সেইটো আহিব ৰজা শিৱ সিংহৰ সময়ত এতিয়া মই কৈ আছো শিৱ দল ওকে কোনটো শিৱ দলৰ কথা কৈ আছো মই ৰুদ্ৰ সিংহই যোনটো জয়সাগৰ পুখুৰীৰ কাষতো শিৱ দল এটা আছে ওকে দল মানে হৈছে মন্দিৰ আহোমসকলে মন্দিৰ ৱৰ্ডটো ইউজ নকৰি দল বুলি কৈছিল ওকে সো ৰুদ্ৰ সিংহৰ সময়ত আৰু কিছুমান কাম হৈছিল ওকে ঢেৰ কাম হৈছিল আৰু ৰুদ্ৰ সিংহ এজন শিৱভক্ত আছিল ওকে যদিও ৰুদ্ৰ সিংহ এজন শিৱভক্ত আছিল এনেকুৱা নহয় যে ৰুদ্ৰ সিংহ শিৱভক্ত আছিল বুলি বাকি ধৰ্মবিলাকক বা বাকি বিশ্বাসবিলাকক তেখেতে নেগলেক্ট কৰিছিল ওকে তাৰ কোনো এভিডেন্স পোৱা নাই অন দি আদাৰ হেণ্ড চাবলৈ গ'লে তেখেতে বিষ্ণু দলো বনাই থৈ গৈছে তেখেতে দেৱী দলো বনাই থৈ গৈছে ওকে ইনফেক্ট পাছৰ ফালে ৰুদ্ৰ সিংহই আমি জানো যে বেংগলৰ নাদিয়া জিলাৰ পৰা কৃষ্ণৰাম বিদ্যা বাগিছ বা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন পণ্ডিতকো মাতি আনিছিল আৰু তেখেতক ওকে মাতি অনাৰ পিছত মানে গোটেই আৰু যেতিয়া তেখেতৰ মৃত্যু হ'ল ৰজা শিৱসিংহৰ সময়ত সেইজন কৃষ্ণৰাম ভট্টাচাৰ্যকে পৰ্বতীয়া গোসাঁই পাতি দিয়া হৈছিল মানে গোটেই কামাখ্যা মন্দিৰটোৰ মেইন মেনেজাৰ বা গোটেই চোৱা চিতা তেখেতে কৰিছিল ওকে সো এনিৱে এইবিলাক কথা আমি জানো আৰু ইনফেক্ট ৰুদ্ৰ সিংহই বেলেগ বেলেগ ধৰ্মকো পৃষ্ঠপোষকতা কৰিছিল আমি জানো ৰুদ্ৰ সিংহই ইছলাম ধৰ্মীয় যিসকল সেইখিনি সময়ত অসমলৈ আহিছিল চুফি পীৰ যেনেকৈ এজন চুফি পীৰৰ নাম আমাৰ শ্বাহনৱাজ বোলা চুফি পীৰকো তেখেতে পৃষ্ঠপোষকতা কৰাৰ আমি প্ৰমাণ পাওঁ তাৰ উপৰঞ্চি ৰুদ্ৰ সিংহই আঠটা বেলেগ বেলেগ মুছলমান পৰিয়ালক অসমৰ বাহিৰৰ পৰা আনি অসমত তেওঁলোকক প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকক বেলেগ বেলেগ খেলত সোমোৱাই দিছিল কিছুমান খেল তেখেতে ক্ৰিয়েট কৰিছিল ৰুদ্ৰ সিংহই সেই খেলবিলাকৰ নামো আমি জানো আখৰ কটীয়া গুণা কটীয়া পাৰ্চী পঢ়িয়া খনিকৰ ওকে এইবিলাক বেলেগ বেলেগ খেলত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছিল সো ৰুদ্ৰ সিংহ এজন বেলেগ ধৰণৰ ৰজা আছিল
ঠিক আছে সো ৰুদ্ৰসিংহৰ কথা মই কৈছো আপোনালোকক ৰুদ্ৰসিংহৰ পাছত যদি আমি শিৱসিংহৰ কথা যদি চাবলৈ যাওঁ এতিয়াৰ পৰা আৰু মানে ধৰক ওকে এতিয়াৰ পৰা নহয় বহুত আগৰে পৰা আহোম ৰজাসকলৰ শৈৱ ধৰ্মৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক হৈ গৈছিল শিৱসিংহৰ টাইমত আমি যদি চাবলৈ যাওঁ চাওক ৰুদ্ৰসিংহৰ নামতো শিৱ আছে শিৱসিংহৰ নামতো শিৱ আছে ওকে সো শিৱসিংহ ৰজাৰ ৰাজত্ব কালত ঢেৰ মন্দিৰ বনোৱা হৈছিল ওকে শিৱসিংহ ৰজাৰ ৰাজত্ব কালত ঢেৰ মন্দিৰ বনোৱা হৈছিল ইনফেক্ট আমি জানো যে শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা যোনটো শিৱসাগৰ চহৰৰ পৰিচয় হৈ পৰিছে শিৱদৌলে তেখেতৰ সময়ত বনোৱা অৱশ্যে তেখেতৰ পত্নী এগৰাকী জড়িত হৈ আছিল বৰ ৰজা অম্বিকা আই এম সো সৰি ওকে বৰ ৰজা অম্বিকা জড়িত হৈ আছিল ওকে শিৱদৌলৰ লগত ওকে বুজি পাইছানে মই কি কৈ আছো সো শিৱদৌলটো তেখেতৰ সময়তে নিৰ্মাণ কৰা সো তেখেতো গভীৰভাৱে জড়িত হৈ আছে ইনফেক্ট ওকে ৰজা শিৱসিংহই বনোৱা শিৱ মন্দিৰ আমাৰ নীলাচল পৰ্বততো আছে ওকে নীলাচল পৰ্বতত কেৱল মাত্ৰ কামাখ্যা মন্দিৰটো নাই আৰু কেইবাটাও মন্দিৰ আছে আৰু আপোনালোকে জানে তাত শিৱ মন্দিৰ আছে 5টা শিৱ মন্দিৰ আছে ওকে আমাৰা কেতেশ্বৰা কোটিলিংগা সিদ্ধেশ্বৰা কামেশ্বৰা ওকে আৰু এটা আছে অঘোৰা 5টা শিৱ মন্দিৰ আছে আৰু সেই 5টা শিৱ মন্দিৰৰ ভিতৰত আমি জানো যে সিদ্ধেশ্বৰা আৰু আটাইকেইটা শিৱ মন্দিৰ ক'ত আছে নীলাচল পৰ্বতৰ ওপৰত সিদ্ধেশ্বৰা মন্দিৰটো তেখেতৰ সময়ত বনোৱা সিদ্ধেশ্বৰা আৰু এটা মন্দিৰৰ নাম কি ক'লো মই কামেশ্বৰা ওকে ভগৱান শিৱৰ নাম ভগৱান শিৱক সিদ্ধেশ্বৰ বুলি কোৱা হয় কাৰণ অৰ্জুনক তেখেতে এটা বৰ দিছিল আৰু কামেশ্বৰ বুলি কোৱা হয় কাৰণ সকলো ডিজায়াৰ্স ওকে পূৰ্ণ কৰিব পৰা ক্ষমতা ভগৱান শিৱৰ আছে বুলি তেখেতক কামেশ্বৰা বুলি কোৱা হয় কাম মানে হৈছে ডিজায়াৰ্স সো এই দুটা মন্দিৰো তোমাৰ কি বুলি কয় শিৱসিংহৰ সময়তে বনোৱা এতিয়া চাওক ইয়াতে মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো বহুতে কয় যে শিৱসিংহৰ প্ৰথম পত্নী বৰ ৰজা ফুলেশ্বৰীক বহুতে ভিলেন হাজিবলৈ যায় যে তেখেতৰ ধৰ্ম গুৰামী আছিল ঠিক আছে বাৰু আমি এতিয়া হেবিলাকলৈ নাযাও থাকিব পাৰে কিন্তু ওকে সেই ইনসিডেন্টৰ কথা মই নকওঁ যে মুৱামৰীয়া গোখাই এজনক অপমানিত কৰিছিল কিন্তু ওকে মুৱামৰীয়া হৈ গল ঠিক আছে বাৰু বৈষ্ণৱ ধৰ্মৰ লগত জড়িত যদি তেখেতে বৈষ্ণৱ ধৰ্মটো সঁচাকৈ যদি বেয়া পোৱা হয় সেই একেগৰাকী মহাৰাণীয়ে জানো আমাৰ কি বুলি কয় নীলাচল পৰ্বতত আপোনালোকে জানেনে নীলাচল পৰ্বতত এটা বিষ্ণু মন্দিৰো আছে আৰু সেই বিষ্ণু মন্দিৰটোৰ নাম কমলেশ্বৰা ওকে তেখেতে বনাই থৈ যোৱা কমলেশ্বৰা মন্দিৰটো আমি এবিলাকৰ এভিডেন্স পাইছো ল্যান্ড গ্ৰান্ট পাইছো এবিলাকৰ এভিডেন্স পাইছো চাৰ্টাৰ পাইছো কমলেশ্বৰা সো আমি ইমান দিনে যেনেকৈ হিষ্ট্ৰী পঢ়ি আহিছো হয়তো সময় আমি আমাৰ হিষ্ট্ৰী পঢ়া নিয়মবিলাক সলনি কৰিব লাগিব মানে হিষ্ট্ৰীত সদায় আপোনালোকে মনত থব আমি একেবাৰে হেক পৰ্যায় আহি পাইছো আৰু হিষ্ট্ৰীত সদায় মনত থব ব্ল্যাক এণ্ড হোৱাইট ক্যাৰেক্টাৰ্স বহুত কম থাকে আমি যে ইংলিছত কওঁ গ্ৰে মানে ভাল আৰু বেয়া বহুত কম থাকে আপোনাৰ কাৰণে যোনজন মানুহ ভাল বেলেগৰ কাৰণে বেয়া হ'ব পাৰে সো ভাল আৰু বেয়া সেইটো হিচাপে চোৱা বন্ধ কৰক হিষ্ট্ৰীত গ্ৰে ক্যাৰেক্টাৰ্স বহুত আছে ম্যাক্সিমাম গ্ৰে ক্যাৰেক্টাৰ্স গ্ৰে মানে কি বুজি পাইছেনে এজন মানুহে হয়তো ঢেৰ ভাল কাম কৰিব পাৰে কিন্তু তেখেতে বেয়া কামো কৰিছে এজন মানুহে হয়তো বেয়া কামো কৰিব পাৰে কিন্তু তেখেতে ভাল কামো কৰিছে সেই ক্যাৰেক্টাৰ্স বিলাক আমি গ্ৰে ক্যাৰেক্টাৰ্স বুলি কওঁ গ্ৰে হিষ্ট্ৰী ইজ অল এবাউট গ্ৰে ক্যাৰেক্টাৰ্স ওকে আৰু ইয়াৰ পাছত ওকে আমি যেহেতু কি বুলি কয় শিৱসিংহ আহি পালোৱে আমি যদি ৰাজেশ্বৰ সিংহৰ কথা পাতো ৰাজেশ্বৰ সিংহয়ো ঢেৰ ওকে শিৱ মন্দিৰ বনাইছে ওকে ৰাজেশ্বৰ সিংহ তেখেতৰ আগতে আমি যদি প্ৰমত্ত সিংহৰ কথা যদি পাতো ওকে প্ৰমত্ত সিংহই শিৱ মন্দিৰ বনাই থৈ গৈছে ওকে প্ৰমত্ত সিংহই আমাৰ শুক্ৰেশ্বৰ মন্দিৰ বনাইছে হয়নে নহয় শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীতে আছে ইটাখুলি পাহাৰৰ ওপৰত ওকে শুক্ৰেশ্বৰ মন্দিৰ তেখেতে বনাইছে সেই একেখন ইটাখুলি পাহাৰ যেতিয়ালৈকে শুক্ৰেশ্বৰ মন্দিৰটো বনোৱা নাছিলে সেই একেখন ইটাখুলি পাহাৰৰ ওপৰত বা এটা অংশত লাচিত বৰফুকনৰ বেজো আছিলে চাউনি আছিলে তেখেতৰ তাৰ পৰাই তেখেতে গোটেই শৰাইঘাটৰ যুদ্ধখন পৰিচালনা কৰিছিল তাৰ পাছত ওকে প্ৰমত্ত সিংহ আপোনাৰ কি বুলি কয় 18th centuryৰ মানে 1700 মানৰ পৰা যোনটো সেঞ্চুৰী ষ্টাৰ্ট হয় শতিকা সেইখিনি সময়ৰ ৰজা সেইখিনি সময়ত তেখেতে তাৰে সেই পাহাৰখনৰ এটা অংশত শুক্ৰেশ্বৰ মন্দিৰ বনাইছিল আৰু সেই শুক্ৰেশ্বৰ মন্দিৰত আজি যদি যায় আপোনালোকে কোৱা হয় যে ইণ্ডিয়াৰ ভিতৰত এটা আটাইতকৈ ডাঙৰ শিৱলিংগ আছে ওকে শিৱলিংগ আছে সেইটো ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ওৱান অফ দা লাৰ্জেষ্ট বুলি আমি ক'ব পাৰো শিৱলিংগ
ওৱান অফ দ্য লাৰ্জেষ্ট এতিয়াতো আমাৰ নগাঁৱতো হৈ গ'ল বাৰু মন্দিৰ এটা অকে ওৱান অফ দ্য লাৰ্জেষ্ট বুলি ক'ব পাৰো শুক্ৰেশ্বৰ মন্দিৰ বনাইছিল তেখেতে প্ৰমত্ত সিংহৰ কথা কৈছো শুক্ৰেশ্বৰ মন্দিৰ বনাইছিল ৰুদ্ৰেশ্বৰ মন্দিৰ বনাইছে অকে ৰুদ্ৰেশ্বৰ মন্দিৰ বনাইছে ৰুদ্ৰেশ্বৰ মন্দিৰ আছে নৰ্থ গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰ এতিয়া এই ব্ৰিজখন হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ যাব পাৰিব সাউথ গুৱাহাটী বা নৰ্থ গুৱাহাটী পৰা আকৌ বেক টু সাউথ গুৱাহাটী অকে প্ৰমত্ত সিংহই বনাই থৈ গৈছে ৰাজেশ্বৰ সিংহৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ অকে ৰাজেশ্বৰ সিংহই এটা মণিকৰ্ণেশ্বৰ বনাই থৈ গৈছে মণিকৰ্ণেশ্বৰ মন্দিৰ তেখেতে বনাই থৈ গৈছে মণিকৰ্ণেশ্বৰ মন্দিৰটো ঠিক তেনেকে নৰ্থ গুৱাহাটীত আছে আৰু অকে ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰটোও বনাইছে এতিয়া নৱগ্ৰহ মন্দিৰৰ লগত ভগৱান শিৱৰ ডাইৰেক্ট কানেকশ্যন নাই কিন্তু যদি আপোনালোকে গৈছে নৱগ্ৰহ মন্দিৰলৈ নৱগ্ৰহ মন্দিৰৰ গৰ্ভগৃহটোৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ মূৰ্তি নাপায় অকে অথচ কি পাব আপোনালোকে লিংগৰ ৰূপত বনাই থৈছে 9টা গ্ৰহৰ আৰু মাজত আছে সূৰ্য তাৰমানে তাৰো ইনডাইৰেক্ট কানেকশ্যন এটা আছে শৈৱ ধৰ্মৰ লগত অকে বুজি পাইছেনে আৰু এইখিনিতে আৰু তাৰ পিছত আমি কি গম পালো আহোম ৰজা সকলেও পৃষ্ঠপোষকতা কৰিছিল এতিয়া যদি মই ভেৰি কুইকলি যদি মই অকে কোচসকলৰ কথা যদি কওঁ অকে বুৰঞ্জীবিদসকলে কয় যে হৰিয়া মণ্ডলো আছিলে অকে হৰিয়া মণ্ডল মানে কি হৰিয়া মণ্ডল বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক অকে বিশ্বসিংহৰ পিতৃৰ নাম আছিল হৰিয়া মণ্ডলো শিৱ ভক্ত আছিল তাৰ আমি উদাহৰণ পাওঁ অকে বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাপক বিশ্বসিংহও এজন শিৱ ভক্ত আছিল অকে কোৱা হয় যে তেখেতে ডেইলি অকে দৈনন্দিন ভাৱে ৰাতিপুৱা শিৱ পূজা কৰে অৱশ্যে তেখেতে শক্ত পূজাও কৰিছিল আৰু তাৰে লগতে বিষ্ণু ভক্তও আছে কিন্তু শিৱকো মানিছিল বিশ্বসিংহই এতিয়া যদি মই আপোনালোকক আটাইতকৈ প্ৰসিদ্ধ ৰজা কোচ বংশৰ আটাইতকৈ ফেমাছ ৰজাজনৰ যদি কথা ক'বলৈ যাওঁ নৰনাৰায়ণ ঠিক আছে তেখেতৰ নামটো বাৰু অকে তেখেতৰ নামটো বৈষ্ণৱ ধৰ্মৰ লগত জড়িত কাৰণ নৰনাৰায়ণ আমি কাক কওঁ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত যোনটো ৰিলেশ্যন আমি সেইটো কওঁ নৰনাৰায়ণ আমি সেইটো বুজাবলৈ শব্দটো ইউজ কৰোঁ ঠিক আছে তেখেতো শিৱ ভক্ত আছিল আমি তাৰো এভিডেন্স পাইছো মানে শিৱকো তেখেতে পূজা কৰিছিল তাৰো এভিডেন্স পাইছো তাৰ এভিডেন্সটো কি জানেনে তাৰ এভিডেন্সটো এনেকুৱা ধৰণৰ অকে আপোনালোকে নিশ্চয় জানে যে নৰনাৰায়ণ ৰজাৰ সময়তে এটা ফেমাছ এটা ৰাস্তা বনোৱা হৈছিল অকে আহোমসকলৰ লগত যেতিয়া নৰনাৰায়ণৰ যেতিয়া যুদ্ধ হৈ আছিলে সেইখিনি সময়তে তেখেতে এটা ফেমাছ ৰাস্তা বনাইছিল গোহাঁই কমল আলি হয়নে গোহাঁই কমল আলি গোহাঁই কমল তেখেতৰ ভাতৃৰ নাম আছিল সেই ৰাস্তাটোৰ নাম গোহাঁই কমল আলি কৰ পৰা কলৈকে কোচবিহাৰৰ পৰা একেবাৰে লখিমপুৰত অৱস্থিত নাৰায়ণপুৰলৈকে এটা ৰাস্তা বনাইছিল এতিয়া সেই ৰাস্তাটো যেতিয়া বনাইছিল তেতিয়া কোৱা হয় যে অকে জনশ্ৰুতিৰ মতে তেখেতক ভগৱান শিৱই এটা সপোন দেখুৱাইছিল যে তুমি মোক অলপ পাহৰি গৈছা তেখেতক যেতিয়া সপোনটো দেখুৱাইছিল তেতিয়া কোৱা হয় যে নৰনাৰায়ণে আৰু এটা কথা তেখেতক কৈছিল যে তুমি তোমাৰ ট্ৰাইবেল কাৰণ কোৱা হয় যে নৰনাৰায়ণো অৰিজিনেলি নন আৰিয়ান আছিল পাছলৈ গৈ আৰ্য কালচাৰটো তেখেতে একচেপ্ট কৰিছিল এটা জনশ্ৰুতি আছে কোৱা হয় যে ভগৱান শিৱই তেখেতক সপোন দেখুৱাইছিল সপোনত কৈছিল যে তুমি তোমাৰ মানে মোক এবাৰ ট্ৰাইবেল ধৰণে মানে ট্ৰাইবেল সকলে যেনেকে মোক পূজে তেনেকে তুমি মোক এবাৰ পূজিব লাগিব তেতিয়াহে তুমি আহোমৰ লগত জয়ী হ'বা তেখেতে কি কৰিছিল তেতিয়া তেখেতৰ ৰাজ্যত যিসকল বড়ো কছাৰী আছিল তেখেতসকলক মাতিলে আৰু তেখেতসকলৰ নিয়ম মতে শিৱক ধুমধামকে মহাদেৱক পূজা কৰিলে আৰু পূজা কৰাৰ পাছত জনশ্ৰুতিৰ মতে সেইকাৰণে আহোমসকলক সেইখন ৰণত পৰাস্ত কৰিব পাৰিলে অকে আপোনালোকে চাগে নিশ্চয় জানে যে এসময়ত কোচসকল মহাপ্ৰতাপী হৈ গৈছিলে অৱশ্যে তেওঁলোক বহুত বেছি দিন ধৰি হৈ থাকিব নোৱাৰিলে ডিউ টু ভেৰিয়াছ ৰিজনছ অকে বিভিন্ন কাৰণত কিন্তু এসময়ত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পাৱাৰফুল গ্ৰুপ হৈ গৈছিলে মই এতিয়া সেইখিনি সময়ৰ কথা কৈছো আৰু সেই আটাইতকৈ পাৱাৰফুল কোনজন ৰজাৰ সময়ত হৈছিলে ৰজা নৰনাৰায়ণৰ সময়ত অৱশ্যে ৰজা নৰনাৰায়ণ অকলে নাছিলে অকে যদি ৰজা নৰনাৰায়ণ আছিলে কি বুলি কয় হৃদয় অকে মগজু কোন আছিলে গোটেই আইডিয়াজ মানে পলিটিকেল ষ্ট্ৰেটেজিজ কোন আছিলে তেখেতৰ ভাতৃ চিলাৰায় শুক্লধ্বজ হয়নে নহয় আৰু তেখেতৰ আচল নাম আছিল মল্লদেৱ এনিৱে যেতিয়া এইটো যেতিয়া ৰিচুৱেল কৰিলে আমি জানো হিষ্ট্ৰীত লিখা আছে পুৰা
ধুমধামকে ডাঙৰকে উলহ মালহেৰে পালন কৰিলে ট্ৰাইবেল ৱেত আৰু তাৰ পাছত নৰনাৰায়ণে এটা অৰ্ডাৰ ইস্যু কৰিলে ওকে তাৰ পিছত ৰজা নৰনাৰায়ণে এটা অৰ্ডাৰ ইস্যু কৰিলে যে গোহাঁই কমল আলীৰ ওকে যদি এইটো আপোনালোকে ধৰি লওক গোহাঁই কমল আলীৰ উত্তৰ পাৰে থকা মানে ধৰা তাৰমানে এইটো বস্তু তেখেত ইমান ডাঙৰ ৰজা আছিল ৰজা নৰনাৰায়ণ যে তেখেতৰ ৰাজ্যত অনাৰ্য লোকো আছিল আৰ্য লোকো আছিল আৰু এই বস্তুটোৱে প্ৰমাণ কৰে যে আৰ্যসকলেও শিৱক পূজা কৰিছিল অনাৰ্যসকলেও শিৱক পূজা কৰিছিল কিন্তু আৰ্যসকলে শিৱক পূজা কৰাৰ ধৰণটো অলপ মেবি বেলেগ আছিল অনাৰ্যসকলৰ কথাটো মই আগতে আপোনালোকক কৈছো সো এতিয়া যেতিয়া তেখেতে অনাৰ্যসকলৰ মতে ওকে শিৱক পূজা কৰে পূজা অৰ্চনা দিয়ে তাৰ পিছত তেখেতে এটা অৰ্ডাৰ পাছ কৰে যে গোহাঁই কমল আলীৰ উত্তৰ পাৰে থকা যিমান অনাৰ্য লোক আছে তেখেতসকলে আৰু যিমান মন্দিৰ আছে ওকে উত্তৰ পাৰে যিমান মন্দিৰ আছে সকলো মন্দিৰবিলাকত শিৱক অনাৰ্যসকলৰ মতে পূজা কৰা হ'ব আৰু দক্ষিণ পাৰে যিমান আৰ্য লোক আছে আৰু যিমান মন্দিৰ আছে সেই মন্দিৰবিলাকত আৰ্য লোকৰ দৰে শিৱক পূজা কৰা হ'ব সেই অৰ্ডাৰটো বহুত ফেমাছ সেই অৰ্ডাৰটোৱে কেইবাটাও বস্তু উদঙাই দিয়ে কেইবাটাও বস্তু পোহৰলৈ আনে কিন্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট কি তাৰ মানে সেইখিনি সময়ত ৰজা নৰনাৰায়ণৰ সময়ত ভগৱান শিৱক মহাদেৱক দুই ধৰণে পূজা কৰা হৈছে ওকে সো এইখিনিতে আজিৰ ক্লাছটো মই অন্ত কৰো মই এটা হাম্বল প্ৰয়াস চলাইছিলো এটা প্ৰচেষ্টা চলাইছিলো আপোনালোকৰ আগত দাঙি ধৰিবলৈ যে শৈৱ ধৰ্মটো অসমত কেতিয়াৰ পৰা চলি আছিল আৰু মই আশা কৰো যে এই ক্লাছটোৱে আপোনালোকক বেনিফিট কৰিব লাভান্বিত কৰিব যদি আপোনালোকৰ ক্লাছটো চাই ভাল লাগিল শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক বা জ্যেষ্ঠসকলৰ লগতো শ্বেয়াৰ কৰিব পাৰে যদি মোৰ কিবা ভুল ত্ৰুটি হৈছে শুধৰাই দিয়ক আৰু কমেন্ট সেকশনত আপোনালোকে প্লিজ জনাওক যে এনেকুৱা সেগমেন্ট মই কন্টিনিউ কৰি থাকিলে আপোনালোকে চাবনে কাৰণ এনেকুৱা ঢেৰ কথা আছে অসম বৰঞ্জুৰ ওপৰত যোনবিলাক কথা আমি জানিব লাগে মই আৰু এনেকুৱা ভিডিঅ'জ লৈ আহিম কিন্তু প্লিজ কমেন্ট সেকশনত জনাব জয় অসম নমস্কাৰ আৰু সকলোলে মহাশিৱৰাত্ৰিৰ বা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালো ধন্যবাদ নমস্কাৰ জয় অসম